নমস্কাৰ মেথছ ফাউণ্ডেশ্যন বেটছৰ ক্লাছ 2 লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম LCM আৰু HCF লসাগু আৰু গসাগুৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম গুণিতক। গুণিতক মানে কি চাওক, 3ৰ গুণিতকবোৰ কি কি হ'ব? 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, 3 8 গুণ 24 হয়নে? এনেকৈ গৈ থাকিব। 5ৰ গুণিতকবোৰ কি কি হ'ব? 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30। গুণিতকবোৰ লিখি শেষ কৰিব নোৱাৰে, অসীমলৈ গৈ ওলাই থাকিব হয়নে? এতিয়া চাওক 15টো কাৰ গুণিতক? 3ৰ গুণিতক। 21টো কাৰ গুণিতক? 3ৰ গুণিতক। 12টো কাৰ গুণিতক? 3ৰ গুণিতক হয়নে? এই গুণিতকবোৰ, এই প্ৰতিটো গুণিতকে 3ৰে কি হ'ব? বিভাজ্য হ'ব। মই কি ক'ব বিচাৰিছোঁ চাওক, মই 12 সংখ্যাটোকে লৈছোঁ। 12টো কাৰ গুণিতক আছিলে? 12টো 3ৰ গুণিতক আছিলে হয়নে? চ' 12 সংখ্যাটো কিহেৰে হৰণ যাব? 3ৰে হৰণ যাব। কিমান হ'ব? ভাগফল কিমান পাম? 4 পাম। কথাটো হ'ল এনেকুৱা, 3ৰ লগত আপুনি 4 পূৰণ কৰাৰ কাৰণেইটো কি পাইছে? 12 পাইছে হয়নে? চ' প্ৰতিটো এই গুণিতকবোৰে 3ৰে হৰণ যাব। 5টো চাওক, মই 20টো ল'লোঁ। 20টো কাৰ গুণিতক? 5ৰ গুণিতক আছিলে। চ' 20 সংখ্যাটো কিহেৰে হৰণ যাব? 5ৰে হৰণ যাব। যিহেতু 5 4 গুণ কিমান? 20। 5ৰ লগত 4 পূৰণ কৰাৰ কাৰণেইটো আমি 20 পাইছোঁ হয়নে? এতিয়া আমি আহিছোঁ সাধাৰণ গুণিতক। সাধাৰণ গুণিতক মানে কি চাওক, মই 2ৰ কেইটামান গুণিতক লিখিছোঁ। 2ৰ কেইটামান গুণিতক লিখিছোঁ। 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12 এনেকৈ ওলাই গৈ থাকিব। 4ৰ কেইটামান গুণিতক লিখিবলৈ চেষ্টা কৰিছোঁ। 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ কিমান? 20 হয়নে? এনেকৈ গৈ থাকিব। এতিয়া এটা কথা লক্ষ্য কৰক, সাধাৰণ মানে কি? সাধাৰণ মানে মিলি থকা, কমন। ইংলিছত কি হ'ব? কমন, মিলি থকা। সাধাৰণ শব্দটোৱে কি বুজাইছে? মিলি থকা বুজাইছে। এতিয়া চাওক, 2ৰ গুণিতকবোৰ আমি 2 পালোঁ, 4 পালোঁ, 6 পালোঁ, 8 পালোঁ, 10 পালোঁ, 12 পালোঁ। 4ৰ গুণিতকবোৰ 4 8 12 16 20 পালোঁ। ইয়াৰ সাধাৰণ গুণিতকটো কি হ'ব? মিলি থকা গুণিতকবোৰ কি হ'ব? 4 4 মিলিছে হয়নে? চাওক কি কি মিলি আছে ইয়াতে? 4 মিলিছে আৰু কি মিলিছে? 6 মিলিছে নেকি? ইয়াততো 6 নাই, ইয়াততো 6 নাই। আৰু কি মিলিছে? 8 মিলিছে আৰু কি মিলিছে? 12 মিলিছে হয়নে? আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আমি কনচেপ্টটোৰ কাৰণে অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ। এইকেইটা কি হ'ব? সাধাৰণ গুণিতক হ'ব, মিলি থকা গুণিতক। আৰু কৰি থাকিলে আপুনি পাই থাকিব। 2 আৰু 4ৰ সাধাৰণ গুণিতক আপুনি লিখি শেষ কৰিব নোৱাৰে, উলিয়াই শেষ কৰিব নোৱাৰিব, কাৰণ অসীমলৈ গৈ থাকিব, পাই থাকিব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চ' ইয়াৰ পৰাই আমি স্পষ্ট হ'লোঁ যে 2 আৰু 4ৰ কেইটামান মিলি থকা গুণিতক কি কি হ'ব? 4 হ'ব, 8 হ'ব, 12 হ'ব হয়নে? এনেকৈ গৈ থাকিব। এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰক, এই 4টো কাৰ গুণিতক? 4ৰো গুণিতক আৰু 2ৰো গুণিতক হয়নে? 8টো কাৰ গুণিতক? 4ৰো গুণিতক, 2ৰো গুণিতক। 12টো কাৰ গুণিতক? 4ৰো গুণিতক আৰু এই 2 সংখ্যাটোৰো গুণিতক। তাৰ মানে এটা কথা আমি স্পষ্ট হ'লোঁ, 12 সংখ্যাটো বা 4 সংখ্যাটো 2ৰেও হৰণ যাব, 2ৰেও আমি হৰণ কৰিব পাৰিম, মানে বিভাজ্য হ'ব, আৰু 4ৰেও বিভাজ্য হ'ব। এই 8 সংখ্যাটো 2ৰেও বিভাজ্য হ'ব আৰু 4ৰেও বিভাজ্য হ'ব। 12 সংখ্যাটো আমি 2ৰেও হৰণ কৰিব পাৰিম, 4ৰেও হৰণ কৰিব পাৰিম। যিহেতু 2 আৰু 4ৰ সাধাৰণ গুণিতক হয়, আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। এতিয়া আহিছোঁ আমি লঘিষ্ঠ সাধাৰণ গুণিতক, লিষ্ট কমন মাল্টিপুল। শ্বৰ্ট ফৰ্মত আমি কি বুলি কওঁ? LCM বুলি কওঁ। খুব গুৰুত্বপূৰ্ণ, লসাগু বুলি কওঁ। চাওক, 2ৰ গুণিতকবোৰ কি কি আছিলে? 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12 এনেকৈ গৈ থাকিব। আমি 6ৰ লৈছোঁ। 6ৰ উৎপাদকবোৰ কি কি? 6ৰ গুণিতকবোৰ কি কি হ'ব? চাওক, 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18,
6 4 গুণ 24 এনেকৈ ওলাই থাকিব এতিয়া চাওক লঘিষ্ঠ মানে কি লঘিষ্ঠ মানে আটাইতকৈ সৰু লঘিষ্ঠ মানে কি আটাইতকৈ সৰু লিষ্ট ইংলিছত কি বুলি কয় লিষ্ট বুলি কয় চাওক দুইৰ গুণিতকবোৰ 2 4 6 8 10 12 ছয়ৰ গুণিতকবোৰ 6 12 18 24 হয়নে এতিয়া সাধাৰণ মানে কি মিলি থকা অলৰেডি আপোনালোকক কৈছোই মিলি থকা গুণিতকবোৰ আপুনি উলিয়াবলৈ চেষ্টা কৰকচোন চাওক হেতুলৈ লক্ষ্য কৰক ইয়াৰ মিলি থকা গুণিতকবোৰ কি আছিল হয়নে 4 8 12 আছিল যদি মই কওঁ এই 4 8 12 এই কেইটাটো কি সাধাৰণ গুণিতক হয় লঘিষ্ঠ সাধাৰণ গুণিতকটো কি হ'ব তাৰ মানে এই গুণিতকবোৰৰ আটাইতকৈ সৰু গুণিতকটো কোনটো হ'ব আটাইতকৈ ডাঙৰ গুণিতকটো আপুনি উলিয়াব নোৱাৰে কাৰণ লিখি শেষ কৰিব নোৱাৰে কিন্তু আটাইতকৈ সৰু গুণিতকটো উলিয়াব পাৰিম কি হ'ব 4 হ'ব কি হ'ব 4 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ লসাগু কি হ'ব 2 আৰু 4 ৰ লসাগু কি হ'ব 2 আৰু 4 ৰ লসাগু কি হ'ব লসাগু কি হ'ব 4 হ'ব তাৰ মানে এই 4 আৰু 4টোই আটাইতকৈ সৰু মিলি থকা গুণিতকৰ ভিতৰত কিন্তু 2টো আটাইতকৈ সৰু আছিল কিন্তু ইয়াত 2 আছে জানো 4 ৰ গুণিতকটো নহয় 2টো সো আমি 2টো ল'ব নোৱাৰিলো কিয় ল'ব নোৱাৰিলো কাৰণ এই 4 ৰ 2টো 4 ৰ গুণিতক হয় কাৰণ 2টো 4 ৰ গুণিতক নহয় হয়নে এটা ইয়াৰ ক্ষেত্ৰত কি হ'ব সাধাৰণ গুণিতক কি হ'ব 6টো মিলিছে প্ৰথমে কোনটো মিলিছে 6টো মিলিছে তাৰ পিছত আৰু কি মিলিছে 12 মিলিছে হয়নে এতিয়া চাওক 12 ডাঙৰ নে 6 ডাঙৰ 12 ডাঙৰ এটা কোনটো সৰু 6টো সৰু আটাইতকৈ সৰুটো উলিয়াব লাগে আমাক কি কৈছে আটাইতকৈ সৰুটো উলিয়াব কৈছে লঘিষ্ঠ সাধাৰণ গুণিতক মিলিও থাকিব লাগিব আৰু সৰু হ'ব লাগিব এই গুণিতকবোৰৰ 6 এই 6টোই কি হ'ব এলচিএম হ'ব এলচিএম কি হ'ব 6 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কাৰণ 6টো মিলি আছে ইয়াত 12 মিলি আছে কিন্তু 6 আৰু 12 পাইছো হয়নে 6 আৰু 12 পাইছো কোনটো সৰু 6টো সৰু আমাকটো সৰুটোক ল'ব কৈছে ডাঙৰটোকটো ল'ব কোৱা নাই লঘিষ্ঠ গুণিতকটো ল'ব কৈছে আৰু এটা কৰিবলৈ চেষ্টা কৰিছো চাওক 5ৰ গুণিতকবোৰ কি হ'ব 5 * 5 5 * 2 = 10 5 * 3 = 15 5 * 4 = 20 5 * 5 = 25 হয়নে 6ৰ গুণিতকবোৰ কি হ'ব 6 * 6 6 * 2 চাওক 10ৰ লৈছো 10ৰ গুণিতকবোৰ কি হ'ব 10 * 10 10 * 2 = 20 10 * 3 = 30 হয়নে এতিয়া চাওক 5 আৰু 10ৰ লসাগু কি হ'ব সাধাৰণ গুণিতক কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব 10টোই হ'ব হয়নে আৰু 20টো মিলি আছে কিন্তু 20তকৈতো 10টো সৰু সো এলচিএম কি হ'ব 5 আৰু 10ৰ এলচিএম কি হ'ব 10 হ'ব কিমান হ'ব 10 হ'ব তাৰ মানে এই দুটা মিলি আছে সাধাৰণ মিলি আছে আৰু লঘিষ্ঠ হৈছে 20টো মিলি আছিল কিন্তু 20তকৈ 10টো সৰুটোকে উলিয়াব কৈছে হয়নে সো 5 আৰু 10ৰ এলচিএম কি হ'ব 10 হ'ব এতিয়া আমি হৰণ পদ্ধতিৰে কৰিম চাওক হৰণ পদ্ধতিৰে আমি কেনেকৈ কৰিম 2 আৰু 6 ইয়াৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আপোনালোকে এনেকৈ লিখি ল'ব এতিয়া চাওক 2 আৰু 6 সাধাৰণ উৎপাদকটো উলিয়াব লাগে মই কি কৈছো আপোনালোকক উৎপাদক আমি লাষ্ট ভিডিঅ'ত উৎপাদকৰ বিষয়ে আলোচনা কৰিছো মেথছ ফাউণ্ডেশ্যন বেটছৰ প্ৰথম ক্লাছত আমি উৎপাদকৰ বিষয়ে আলোচনা কৰিছো 2 আৰু 6 এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি হ'ব মিলি থকা উৎপাদক এনেকুৱা এটা সংখ্যা লওক যিটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ কৰিব পাৰি 2 সংখ্যাটোত আমি দুটা সংখ্যাকে হৰণ কৰিব পাৰিম 2 * 1 * 2 2 * 3 * 6 হয়নে এটা চাওক 1 আৰু 3টো কমন নাহে এটো 1 হৈ গ'ল 1 হৈ যোৱাৰ লগে লগে আৰু কৰাৰ প্ৰয়োজন নাই এই বাহিৰত থকা আটাইখিনি কি কৰক পূৰণ কৰক 2 পূৰণ 1 পূৰণ 3 কি হ'ব 2 * 1 * 2 2 * 3 * 6 6টোই কি হ'ব এলচিএম হ'ব 6 আৰু 2ৰ লসাগু কি হ'ব 6 আৰু 2ৰ লসাগু এলচিএম লয়েষ্ট বা লিষ্ট কমন মাল্টিপল কি হ'ব 6 যদি কি আমি গুণিতকৰ দ্বাৰা কৰিছিলো তেতিয়া আমি কি পাইছিলো 6 পাইছিলো
সেইটো হৰণ পদ্ধতিৰে আমি কৰিছোঁ হয়নে এতিয়া আমি 5 আৰু 10ৰ লসাগু উলিয়াই চাম হৰণ পদ্ধতিৰে এতিয়া এনেকুৱা এটা সংখ্যা লওক যিটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ কৰিব পাৰি 5 সংখ্যাৰে আমি হৰণ কৰিব পাৰিম সো 5 আৰু 10ৰ সাধাৰণ উৎপাদক কি আহিব 5 আহিব হয়নে 5 × 5 5 × 2 কি হ'ব 10 1 আৰু 2 ইয়াৰটো সাধাৰণ উৎপাদক নাই তাৰ মানে 1 হৈ যোৱাৰ লগে লগে আৰু অংকটো কৰাৰ প্ৰয়োজন নাই 1টো আহিব 1টো আহিলেনো কি তাৰ অৰ্থ কি থাকিব একে হৈ থাকিব হয়নে সো এইকেইটা পূৰণ কৰক 5 পূৰণ 1 পূৰণ 2 কিমান পালো 5 × 5 5 × 2 কিমান পালো 10 পালো গুণিতকৰ সহায়তো আমি কৰিছিলো 10 পাইছিলো হয়নে হৰণ পদ্ধতিত আমি কৰিছো 10 পাইছো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি আহিছো গৰিষ্ঠ সাধাৰণ উৎপাদক এটো গুণিতক নহয় দেই এটো কথা মনত ৰাখিব ফেক্টৰ HCF কিছুমানে এটো ভুল কৰে গৰিষ্ঠ সাধাৰণ গুণিতক বুলি কয় কিন্তু উৎপাদক হেতু কথা আপোনালোকে মন কৰিব চাওক দুটা সংখ্যাৰ কি কৈছে সাধাৰণ উৎপাদকটো উলিয়াই ল'ব কৈছে ইয়াতে কি কৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক কৈছে 6 এটা সংখ্যা ললো আৰু এটা সংখ্যা লৈছো 8 6 আৰু 8 প্ৰথমে আমি উৎপাদকটো উলিয়াবলৈ চেষ্টা কৰিম 6 ৰ উৎপাদকবোৰ কি হ'ব কি দুটা সংখ্যা পূৰণ কৰিলে 6 পাম 1 6 × 6 2 3 গুণ কিমান হ'ব 6 তাৰ মানে 6 ৰ উৎপাদক আমি কেটা পালো 1 2 3 6 একেটা কাৰ উৎপাদক 6 ৰ উৎপাদক এতিয়া আমি উলিয়াবলৈ চেষ্টা কৰিম 8 সংখ্যাটোৰ উৎপাদক উলিয়াবলৈ চেষ্টা কৰিম কি দুটা সংখ্যা পূৰণ কৰিলে 8 পাম 1 8 × 8 হ'ব 2 4 গুণ কিমান হ'ব 8 হ'ব আৰু কি দুটা সংখ্যা পূৰণ কৰিলে 8 পাম আৰু নেপাম তাৰ পৰা আমি গম পালো 8ৰ উৎপাদকবোৰ কি হ'ব 1 2 4 8 হয়নে এটা কথা লক্ষ্য কৰক এটা কথা আপোনালোকে এতিয়া লক্ষ্য কৰক 6ৰ উৎপাদকবোৰ আমি কি পালো 1 2 3 6 পালো 8ৰ উৎপাদকবোৰ কি পালো 1 2 4 8 পালো হয়নে মিলি থকা উৎপাদকটো উলিয়াকচোন ইয়াতে কৈছে সাধাৰণ উৎপাদক কৈছে সাধাৰণ মানে কি মিলি থকা উৎপাদকটোৰ কথা কৈছে হয়নে চাওক কোনটো মিলি আছে 1টো মিলি আছে আৰু কি মিলি আছে 2ও মিলি আছে আৰু কিবা মিলি আছে নেকি আৰু মিলি থকা নাই তাৰ মানে সাধাৰণ উৎপাদক কেটা পালো 1 আৰু 2 দুটা পালো হয়নে এতিয়া ইয়াত কি কৈছে গৰিষ্ঠ মানে কি আটাইতকৈ ডাঙৰ এতিয়া চাওক 1 ডাঙৰ নে 2 ডাঙৰ 2 ডাঙৰ হয়নে সো 2টোই কি হ'ব HCF হ'ব কি হ'ব 2টোই ইয়াৰ কি হ'ব HCF হ'ব 2টো ইয়াৰ কি হ'ব গসাগু হ'ব HCF = কি হ'ব 2 তাৰ মানে 6 আৰু 8ৰ HCF কি হ'ব 2 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আৰু এটা एग्जांपल লৈছো চাওক 16 আৰু কি লৈছো 12 লৈছো 16 আৰু 12 এই সংখ্যা দুটাৰ কি উলিয়াব লাগে HCF উলিয়াব লাগে গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক প্ৰথমে আমি উৎপাদকবোৰ উলিয়াবলৈ চেষ্টা কৰিম 16ৰ উৎপাদকবোৰ কি হ'ব চাওক 16ৰ উৎপাদকবোৰ কি হ'ব 1ৰ লগত 16 পূৰণ কৰিলে 16 হ'ব 2 8 গুণ কিমান হ'ব 16 হ'ব আৰু কি দুটা সংখ্যা পূৰণ কৰিলে 16 পাম 3ৰ লগত কি পূৰণ কৰিলে 16 পাম নেপাম 4ৰ লগত পাম 4 4 গুণ কিমান হ'ব 16 16ৰ উৎপাদকবোৰ আমি কি পালো ইয়াতে লিখিছো চাওক 16ৰ উৎপাদকবোৰ আমি কি পালো 1 পালো 1 আছে 2 সিৰিয়েলকে লিখক 2 এতিয়া চাওক 4 4 দুটা আছে দুটা 4 লম নেকি দুটা 4 নলম 4 4 দুটা থাকিলে আমি এটা 4 লম হয়নে কমন এটা ললো 8 এটা আছে আৰু কি আছে 16 টো আছে হয়নে এতিয়া আমি 12ৰ উৎপাদকবোৰ উলিয়াবলৈ চেষ্টা কৰিম চাওক 1 12 কিমান হ'ব 12 আৰু কি দুটা সংখ্যা পূৰণ কৰিলে 12 পাম 2 6 গুণ কিমান হ'ব 2 6 গুণ 12 আৰু কি দুটা সংখ্যা পূৰণ কৰিলে 12 পাম 3ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 12 হয়নে 12ৰ উৎপাদকবোৰ আমি কি পালো 12ৰ উৎপাদকবোৰ আমি কি পালো চাওক 1 2 হয়নে 1 2 3 4 3 4 6 12 হয়নে এতিয়া চাওক 16 আৰু 12ৰ সাধাৰণ
উৎপাদকবোৰ উলিয়াওক সাধাৰণ উৎপাদক মানে কি মিলি থকা উৎপাদকৰ কথা কৈছোঁ ইয়াতে কি মিলি আছে চাওক 2 মিলি 1 মিলি আছে 2 মিলি আছে আৰু কি মিলি আছে 4 মিলি আছে হয়নে আৰু মিলি থকা নাই মিলি থকা উৎপাদকবোৰ আমি কি পালোঁ 1 পালোঁ 2 পালোঁ 4 পালোঁ এটা কি সাধাৰণ উৎপাদক কি সাধাৰণ উৎপাদক এতিয়া গৰিষ্ঠ শব্দটোতো ইয়াত আছে গৰিষ্ঠ মানে কি এই তিনিটা সংখ্যাই 16 আৰু 12ৰ সাধাৰণ উৎপাদক গৰিষ্ঠ কোনটো আটাইতকৈ ডাঙৰ 4টো ডাঙৰ আটাইতকৈ এই তিনিটা সংখ্যাৰ কোনটো ডাঙৰ 4টো ডাঙৰ সো কি হ'ব HCF কি হ'ব HCF বা অসমীয়াতে লিখি দিওঁ অসমীয়াত কি হ'ব 16 আৰু 12ৰ 16 আৰু 12ৰ কি হ'ব গসাও কি হ'ব গসাও কি হ'ব 4 হ'ব তাৰ মানে এই 4টোই মিলি আছে আৰু মিলি থকা উৎপাদকবোৰৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 4 2টো কিয় নহল কাৰণ 2তকৈ ডাঙৰ ন 4টো 1টো কিয় নহল 1তকৈ 4টো ডাঙৰ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে হয়তো আপোনালোকৰ মনত সেইটো প্ৰশ্ন উদয় হ'ব পাৰে এই 16টোৱে আটাইতকৈ ডাঙৰ আছিলে হয়নে 16 উৎপাদকটোৱে আটাইতকৈ ডাঙৰ আছিলে কিন্তু ইয়াত 16 আছে জানো 16টো ডাঙৰ হ'লে কি হ'ব সাধাৰণ হোৱা নাই মিলি থকা আৰু 16 নাই সো মিলি থাকিব লাগিব আৰু মিলি থকা উৎপাদকবোৰৰ ডাঙৰটোৱে হ'ব গসাও আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক এতিয়া আমি হৰণ পদ্ধতিত কেনেকৈ কৰিম হৰণ পদ্ধতিত আমি কেনেকৈ কৰিম 6 আৰু 8 এই সংখ্যা দুটাক এনেকৈ লিখি লওক এতিয়া চাব এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদকটো আপুনি উলিয়াব এতিয়া চাব কি সংখ্যাৰে এই দুটা সংখ্যাক হৰণ কৰিব পাৰিম 2ৰে আমি হৰণ কৰিব পাৰিম 2 এটা কমন ল'ব পাৰিম 2ৰ লগত 3 পূৰণ কৰিলে 6 হ'ব 2 3 গুণ 6 2 4 গুণ কিমান হ'ব 8 হয়নে এতিয়া 3 আৰু 4 এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক আছেনে নাই 1ৰ বাহিৰে নাই 1টো লোৱাৰ কোনো প্ৰয়োজন নাই হয়তো কোনোবাই ভাবিব পাৰে 1টোতো কমন আহিব আৰে 1টো কমন ল'লেও একেই হ'ব 1 3 গুণ 3 1 4 গুণ 4 3 আৰু 4 সো লোৱাৰ কোনো প্ৰয়োজন নাই আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে এইটো কৰি থকাৰ কোনো প্ৰয়োজন নাই বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিলে আমি কি পাম এলচিএম পাম ইয়াত কি কৈছে HCF কৈছে এই দুইটোৱে কি হ'ব HCF হ'ব গসাও হ'ব তাৰ মানে কথাটো হ'ল চাওক 6 আৰু 8 এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি 2 হয়নে সাধাৰণ উৎপাদক কি হৈছে 2 সো এই দুইটোৱে কি হ'ব HCF হ'ব কি হ'ব এইটো HCF বা এলচিএম যদি কয় এলচিএম হ'লে কি হ'ব LCM লসাগু হ'লে কি হ'ব এই তিনিটা পূৰণ কৰিব লাগে বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিব লাগে 2 পূৰণ 3 পূৰণ 4 2 3 গুণ 6 6 4 গুণ কিমান হ'ব 24 হ'ব এইটো এলচিএম 6 আৰু 8ৰ এলচিএম 24 হ'ব লসাগু 24 হ'ব আৰু গসাও কি হ'ব 2 হ'ব আমি গসাগু 2 পাইছিলোঁ নে চাওক 2 পাইছিলোঁ দেখা পাইছে আপোনালোকে যেতিয়া আমি উৎপাদকৰ সহায়ত কৰিছিলোঁ এনসাৰ কি পাইছিলোঁ 2 পাইছিলোঁ এতিয়া আমি উলিয়াম 16 আৰু 12 চাওক 16 আৰু 12টো এনেকৈ লিখি লওক এতিয়া চাব কি সংখ্যাৰে এই দুটা সংখ্যাকে আমি হৰণ কৰিব পাৰিম 4ৰেও হৰণ কৰিব পাৰিম আপুনি 4ও ল'ব পাৰে 2ও ল'ব পাৰে আপোনাৰ কথা মই 2 লৈছোঁ 2 8 গুণ কিমান হ'ব 16 2 6 গুণ কিমান হ'ব 12 হয়নে এতিয়া চাব 8 আৰু 6 এই সংখ্যাৰটো কমন উৎপাদক আহিব কি কমন আহিব 2 এটা কমন আহিব 2ৰে 8ক হৰণ কৰিব পাৰিম 2 4 গুণ কিমান হ'ব 8 2 3 গুণ 6 হয়নে এতিয়া কি ইয়াত থাকিলে 4 আৰু 3 থাকিলে 4 আৰু 3 উৎপাদক নাহে সো কি হ'ব এটা কথা আপোনালোকে লক্ষ্য কৰিব 16 আৰু 12 সংখ্যা দুটাৰ উৎপাদক আমি কি পালোঁ সাধাৰণ উৎপাদক কি পালোঁ 2 পালোঁ হয়নে 2টো লিখক 2 এটা পালোঁ পূৰণ 8 আৰু 6 এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কি পালোঁ 2 পালোঁ সো এই 2টো আপুনি পূৰণ কৰি দিব লাগিব আৰু চাব 4 আৰু 3টো সাধাৰণ উৎপাদক পাইছোঁ জানো নাই পোৱা সো আমি তাৰ লিখিব নোৱাৰিম 2 পূৰণ 2টোৱে কি হ'ব ইয়াৰ উত্তৰ হ'ব কিমান হ'ব HCF কিমান হ'ব 4 সেইটো কি হ'ব HCF সমান কিমান হ'ব 4 LCM হ'লে কি হ'ব এই আটাইখিনি পূৰণ কৰি দিব লাগিব LCM হ'লে কি হ'ব এই আটাইখিনি পূৰণ কৰি দিব লাগিব LCM টো উলিয়াই দিছোঁ চাওক LCM ইকুৱেল কি হ'ব 2 পূৰণ 2 পূৰণ 4 পূৰণ 3
2 2 4 হয়নে 4 4 16 3 16 কিমান হ'ব 48 হ'ব 16 আৰু 12ৰ লসাও কিমান হ'ব 48 হ'ব আৰু গসাও কিমান হ'ব 4 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আমি গুণিতক আমি উৎপাদকৰ দ্বাৰা কৰিছিলো তেতিয়াও কি পাইছিলো 4 পাইছিলো তেতিয়াও আমি কি পাইছিলো গসাও কিমান পাইছিলো 4 পাইছিলো হয়নে গুণিতকৰ সহায়ত আমি কৰিছিলো গুণিতকৰ সহায়ত উৎপাদকৰ সহায়ত আমি কৰিছিলো উৎপাদকৰ সহায়ত কৰোতেও আমি 4 পাইছো হয়তো হৰণ পদ্ধতিত আমি কৰিছো হৰণ পদ্ধতিত কৰোতেও আমি কি পাইছো 4 পাইছো আৰু দুটামান এক্সাম্পল দিব বিচাৰিছো চাওক এতিয়া আমি লৈছো সংখ্যা দুটা লৈছো 18 আৰু 20 18 আৰু 20 এই সংখ্যা দুটাৰ গসাগু আৰু লসাগু কি হ'ব হৰণ পদ্ধতিৰে কৰিম কি কমন আহিব 2 কমন আহিব হয়নে 2 9 গুণ কিমান হ'ব 18 2 2 গুণ কিমান হ'ব 20 এতিয়া চাওক 9 আৰু 10 এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি আছে সাধাৰণ উৎপাদকটো আৰু নাই কি দুটা এনেকুৱা কি সংখ্যা আছে যিটো সংখ্যাৰে 9 আৰু 10ক হৰণ কৰিব পাৰিম একটোৰ বাহিৰে সংখ্যা পাব জানো সংখ্যা নাই সো এই আটাইখিনি পূৰণ কৰি দিয়ক এলসিএম কি হ'ব এলসিএম সমান তাৰ মানে 18 আৰু 20ৰ এলসিএম কি হ'ব 18 আৰু 20ৰ এলসিএম কি হ'ব 2 পূৰণ 9 * 10 চাক কিমান হ'ব 2 9 গুণ 18 18ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 18 হ'ব 0 তাৰ মানে 180 পালো 180 পালো এচিএফ কি হ'ব এচিএফ টো কি হ'ব চাওক মই আপোনালোকক কি কৈছিলো এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক আমি কি পালো সাধাৰণ উৎপাদক 2 পালো সো কি হ'ব এচিএফ কি হ'ব 2 9 আৰু 10ৰ তো সাধাৰণ উৎপাদক আছে নো সাধাৰণ উৎপাদক নাই আৰু এটা সংখ্যা লৈছো 16 আৰু আমি কি লৈছো 16 আৰু 10 লৈছো 16 আৰু 10 এই সংখ্যা দুটাৰ কি উলিয়াম লসাগু আৰু গসাগু উলিয়াম চাওক কি কমন আহিব 2 কমন আহিব 2 8 গুণ কিমান হ'ব 16 2 5 গুণ কিমান হ'ব 10 হয়নে এতিয়া চাওক 8 আৰু 5ৰ তো আৰু সাধাৰণ উৎপাদক নাহে সো এই আটাইখিনি পূৰণ কৰি দিয়ক এটোই কি হ'ব আপোনাৰ এলসিএম হ'ব কি হ'ব এলসিএম লসাগু পূৰণ 5 কিমান হ'ব 8 5 গুণ 40 হয়নে 40ৰ চাওক 40 আকৌ 5 4 গুণ কিমান হ'ব 20 শূন্য এটা আছে শূন্য এটা দিয়ক তাৰ মানে 2 পূৰণ 8 পূৰণ 5 কিমান পাম 200 এলসিএম কিমান হ'ব 200 হ'ব এচিএফ কিমান হ'ব চাওক এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কি 2 সো এচিএফ কি হ'ব 2 হ'ব বিশ আৰু 30 এই সংখ্যা দুটাৰ সাধাৰণ এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগে চাওক 2 ল'ব পাৰে নতুবা আপুনি কি ল'ব পাৰে 5ও ল'ব পাৰে মই দুটা পদ্ধতিৰে আপোনালোকক কৰি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ট্ৰিক কম 1 সেকেন্ডত আপোনালোকে কেনেকৈ উলিয়াব বা 5 সেকেন্ডৰ ভিতৰত কেনেকৈ উলিয়াব আপোনালোকক মই ট্ৰিক ক'বলৈ গৈ আছো চাই থাকিব চাওক 2 2 গুণ কিমান হ'ব 20 2 15 কিমান 30 হয়নে 10 আৰু 15ৰ সাধাৰণ উৎপাদক কি আহিব কি সংখ্যাৰে দুটাকে হৰণ কৰিব পাৰিম 5 5 2 গুণ কিমান হ'ব 10 5 3 গুণ কিমান 15 2 আৰু 3ৰ সাধাৰণ উৎপাদক আৰু নাই সো এই বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰক বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিলে কি হ'ব এলসিএম বা অসমীয়াত কি হ'ব লসাগু তাৰ মানে লঘিষ্ঠ সাধাৰণ গুণিতক 2 পূৰণ 5 পূৰণ 2 পূৰণ 3 কিমান পাম চাওক 2 5 গুণ 10 10 2 গুণ 20 20ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 2 গুণ 6 তাৰ মানে 60 হয়নে 60 পালো এচিএফ কি হ'ব চাওক এচিএফ 20 আৰু 30 এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি পালো 2 পালো সাধাৰণ উৎপাদকটো আপুনি লিখক 2 পূৰণ আৰু সাধাৰণ উৎপাদক আছে 10 আৰু 15ৰ সাধাৰণ উৎপাদক নাই জানো 5 পাইছো হয়নে সো আপুনি 5টোকো পূৰণ কৰিব লাগিব কিমান পাব 2 5 গুণ 10 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কিন্তু 2 আৰু 3ৰ আমি সাধাৰণ উৎপাদক পোৱা নাই সো আমি ইয়াত লিখা নাই এই সমস্যাটোক আপুনি ডাইৰেক্ট এনেকেও কৰিব পাৰিলে হেতেন চাওক 20 আৰু 30 হয়নে ইয়াৰ সাধাৰণ উৎপাদক 5টো সাধাৰণ উৎপাদক নহয় জানো 5টোতো সাধাৰণ উৎপাদক হয় 5ৰে দুটাকে হৰণ কৰিব পাৰিম আপুনি 5ও ল'ব পাৰে 5 4 গুণ কিমান হ'ব 20 5 6 গুণ কিমান 30 হয়নে
2 2 4 2 3 6 একেই পাইছোনে 2 5 2 3 চাওক 2 দুটা পাইছোঁ 5 আৰু 3 পাইছোঁ সেম পাইছোঁ আপুনি এনেকৈ কৰিলেও সেম পাব বা এনেকৈ কৰিলেও কি পাব সেম পাব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আপোনালোকক এতিয়া মই ট্ৰিকটো কম চাওক দহ 5 100 এই তিনিটা সংখ্যাৰ আপুনি লসাগু উলিয়াওক 10 5 100 এই তিনিটা সংখ্যাৰ লসাগু কি হ'ব চাওক লসাগু ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কেতিয়া হ'ব টাৰ্ম এণ্ড কণ্ডিশ্যন এটা আছে যেতিয়া বাকী সংখ্যাবোৰেৰে হৰণ কৰিব পাৰি তাৰ মানে বিভাজ্য যেতিয়া হ'ব চাওক এই তিনিটা সংখ্যাৰ ডাঙৰ সংখ্যাটো হৈছে 100 হয়নে সো এলচিএম আমি কি ধৰিম এলচিএম 100 বুলি আমি ধৰি ল'ব পাৰিম এলচিএম কি 100 বুলি আমি ধৰি ল'ব পাৰিম কেতিয়া 100 হ'ব যেতিয়া এই বাকী সংখ্যাবোৰেৰে আমি 100ক হৰণ কৰিব পাৰিম তাৰ মানে সম্পূৰ্ণ যেতিয়া বিভাজ্য হ'ব তেতিয়া 100টোৱে কি হ'ব 100টোৱে তেতিয়া কি হ'ব এলচিএম হ'ব চাওক এই দুটা সংখ্যাৰে 100ক হৰণ কৰিব পাৰিম নে আমি চেক কৰিম 10ৰে 100ক হৰণ কৰিব পাৰিম নে নিশ্চয় পাৰিম 10 গুণ কিমান 100 সো 10টো কেনসেল কৰিলোঁ 5ৰে হৰণ কৰিব পাৰিম নিশ্চয় পাৰিম 5 বিছং কিমান হ'ব 100 5টো কেনসেল কৰিলোঁ ইয়াৰ পৰা এটা কথা আমি স্পষ্ট হলো যে এই তিনিটা সংখ্যাৰ 100টোৱে কি হ'ব লসাগু হ'ব আপুনি হৰণ পদ্ধতি এপ্লাই কৰি চাব চাওক কিন্তু কৰি থকাৰ কোনো প্ৰয়োজন নাই কমন কি আহিব 5 আহিব 5 দুগুণ কিমান 10 5 এগুণ 5 5 বিছং কিমান হ'ব 100 চাওক 2 এটা কমন আহিব 2 গুণ 2 2 দুগুণ কিমান 20 এইকেইটা পূৰণ কৰকচোন আপুনি 100 পাব চাওক 5 পূৰণ 2 পূৰণ 1 পূৰণ 10 কিমান হ'ব 2 5 গুণ 10 10 দুগুণ কিমান 100 দেখা পাইছেনে আপোনালোকে এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই আপুনি ডাইৰেক্ট ট্ৰিক এপ্লাই কৰি পিনি 5 ছেকেণ্ডৰ ভিতৰত 3 ছেকেণ্ডৰ ভিতৰত কৰি উলিয়াবলৈ সক্ষম হ'ব অন্য এটা এক্সাম্পল লৈছোঁ 48 2 6 এই সংখ্যা চাৰিটাৰ লসাগু কি হ'ব মই আপোনালোকক কি কৈছিলোঁ এই সংখ্যা চাৰিটাৰ ডাঙৰ সংখ্যাটো কি 48 হয় এই 48টোৱে লসাগু হ'ব কেতিয়া হ'ব যেতিয়া বাকী সংখ্যাবোৰেৰে হৰণ কৰিব পাৰি তাৰ মানে বিভাজ্য হয় যেতিয়া বিভাজ্য হ'ব তেতিয়া এই ডাঙৰ সংখ্যাটোৱে কি হ'ব লসাগু হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক আমি এতিয়া চেক কৰিম এই দুই সংখ্যাটোৰে 48ক হৰণ কৰিব পাৰিম নাই তাৰ মানে বিভাজ্য হ'ব নাই নিশ্চয় বিভাজ্য হ'ব এইটোতো যুগ্ম সংখ্যা আৰু এইটো যুগ্ম সংখ্যা তাৰ মানে চাওক 48ক যদি আপুনি 2ৰে হৰণ কৰে 2 24 কিমান হ'ব 48 নেপাবনে হয়নে 48ক দুভাগ কৰিলে 24 টকা হ'ব যদি টকাত কওঁ সো 2টো আমি কেনসেল কৰিলোঁ তাৰ মানে 48 সংখ্যাটোক 2ৰে হৰণ কৰিব পাৰি 6ৰে পাৰিম নাই 6 গুণ কিমান হ'ব 48 সো 6টো কেনসেল কৰিলোঁ 12ৰে পাৰিম নাই নিশ্চয় পাৰোঁ 4 12 কিমান 4 12 48 ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে 48 সংখ্যাটোৱে কি হ'ব এই সংখ্যা চাৰিটাৰ লসাগু হ'ব কি হ'ব এলচিএম কি হ'ব এলচিএম ইকুৱেল 48 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আপুনি হৰণ পদ্ধতি এপ্লাই কৰি চাব পাৰে কিন্তু পৰীক্ষাত এইবোৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই চাওক কমন কি আহিব 2 কমন আহিব 2 24 কিমান হ'ব 48 2 1 গুণ 2 2 2 গুণ 4 2 6 গুণ কিমান 12 হয়নে চাওক এই চাৰিটা সংখ্যাৰ কি কমন আহিব এটা কথা মনত ৰাখিব লসাগুৰ ক্ষেত্ৰত মিনিমাম দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আপোনালোকে কমন ল'ব পাৰে চাওক 24 2 6 এই তিনিটা সংখ্যাৰ কমন আহিব হয়নে সো আপুনি কমন ল'ব পাৰে দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আপোনালোকে কমন ল'ব পাৰে 2 এটা কমন ল'লোঁ 2 12 24 2 1 গুণ 2 2 3 গুণ কিমান 6 একটো নামি আহিল 2ৰ লগত কি পূৰণ কৰিলে 1 হ'ব একটোতো নেপাওঁ 2ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিলে আপুনি 2 পাব নেপাওঁ সবটো তললৈ নমাই দিব তাৰ মানে ইয়াৰ কমন 24 2 6 এই তিনিটা সংখ্যাৰ আমি কমন 2 পাইছোঁ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এতিয়া ইয়াৰ কমন আহিব নাই কমন আহিব এই দুটা সংখ্যাৰটো কমন আহিব এই চাৰিটা সংখ্যাৰ কমন নাহে এক এটা আহিব কিন্তু এই চাৰিটা সংখ্যাৰ একৰ বাহিৰে আৰু কমন নাই কিন্তু 12 আৰু 3টো কমন হয় দুটা সংখ্যাৰো যদি কমন আহে লসাগুৰ ক্ষেত্ৰত গসাগুৰ ক্ষেত্ৰত নহয় কিন্তু এইটো কথা আপোনালোকে মনত ৰাখিব এই চাৰিটা সংখ্যাৰ একৰ বাদে কমন নাই কিন্তু 12 আৰু 3টো কমন আছে লসাগুৰ ক্ষেত্ৰত
দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আপোনালোকে কমন ল'ব পাৰে কিন্তু গসাগুৰ ক্ষেত্ৰত নহয় সেইটো কথা আপোনালোকে কিন্তু মনত ৰাখিব সেইটো কথা কিন্তু আপোনালোকে মনত ৰাখিব ইয়াত কি হ'ব 3 এটা কমন আহিব 3 4 গুণ কিমান হ'ব 12 3 1 গুণ 3 হয়নে একটো নমাই দিব পাৰে চাওক ইয়াটাইখিনি পূৰণ কৰি দিয়ক পূৰণ কৰিলে কিমান পাব 2 পূৰণ 3 পূৰণ 4 পূৰণ এক পূৰণ কৰি থকাৰনো কি প্ৰয়োজন আছে বা ইচ্ছা কৰিলে আপুনি পূৰণ কৰিব পাৰে 2 গুণ 4 4 3 গুণ 12 4 12 কিমান 48 আমি কিমান পাইছো 48 পাইছো কিন্তু ইমান কৰি থকাৰ কি প্ৰয়োজন আছে ইমান কৰি থকাৰ কি প্ৰয়োজন আছে ডাইৰেক্ট আপুনি শৰ্ট ট্ৰিক এপ্লাই কৰিব পাৰে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে চাওক গসাগুৰ কনসেপ্ট আৰু অকনমান আপোনালোকক মই দিবলৈ চেষ্টা কৰিছো 48 2 4 12 এই সংখ্যা চাৰিটাৰ গসাগু কি হ'ব ইয়াৰ ট্ৰিকটো আপোনালোকক কম মই ইয়াৰ গসাগু কি হ'ব 2 হ'ব কি হ'ব 2 আপোনালোকৰ মনত এইটো প্ৰশ্ন উদয় হ'ব পাৰে অলপ আগতটো মই কি কৈছিলো এই কমনবোৰ পূৰণ কৰিছিলো হয়নে কমনবোৰ পূৰণ কৰি আমি গসাগুটো পাইছিলো কিন্তু কথাটো হ'ল এই চাৰিটা সংখ্যাৰ কমন সংখ্যা কি আছে একৰ বাদেটো কমন নাই লসাগুৰ কাৰণে আমি কি এই তিনটা সংখ্যাৰ কি লৈছো কমন ফেক্টৰটো লৈছো হয়নে এই চাৰিটা সংখ্যাৰটো কমন 2টো নহয় 2ৰ লগত কি পূৰণ কৰিলে 1 পাব 2ৰ লগত 1 পূৰণ কৰিলে কি 2 পাব নেকি 2টো নেপায় এই 2ৰ লগত 1 পূৰণ কৰি এইটো 2 থাকিলে হেতেন ইয়াত হয়নে সো এইটো আমি 1টো নমায়ে দিছো এই স্টেপটো গসাগুৰ কাৰণে নহয় লসাগুৰ কাৰণেহে আমি কৰিছিলো আশা কৰিছো আপুনি ধৰিব পাৰিছে গসাগুৰ কাৰণে যদি গসাগু বুলি কোৱাৰ লগে লগে চাৰিটা সংখ্যা হলে চাৰিটা সংখ্যাৰে কি হ'ব লাগিব কমন আহিব লাগিব যিকেইটা সংখ্যাৰ গসাগু উলিয়াব কয় এই আটাইকেইটা সংখ্যাৰে কি হ'ব লাগিব সাধাৰণ উৎপাদক হ'ব লাগিব আটাইকেইটা সংখ্যাৰে কি হ'ব লাগিব সাধাৰণ হ'ব লাগিব এই চাৰিটা সংখ্যাৰ সাধাৰণ কি 2 সো ইয়াৰ গসাগু কি হ'ব 2 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে মই আপোনালোকক গসাগুৰ ট্ৰিকটো কম কেনেকৈ উলিয়াব পাৰি চাওক 4 6 16 চাওক 4 6 16 এই সংখ্যা তিনিটাৰ লসাগু কি হ'ব মই আপোনালোকক কি কৈছিলো ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কেতিয়া লসাগু হ'ব যেতিয়া বাকি সংখ্যাবোৰৰ বিভাজ্য হয় এতিয়া আমি চেক কৰিম এই দুটা সংখ্যাৰে 16 বিভাজ্য হ'ব নাই চেক কৰিম 4 4 গুণ কিমান হ'ব 16 সো আমি 4টো কেনসেল কৰিলো কিন্তু 6 সংখ্যাটোৰে বিভাজ্য হ'ব জানো 16 6 সংখ্যাটোৰেটো 16 বিভাজ্য নহব কি কৰিব আপুনি এতিয়া ট্ৰিকটো এপ্লাই কৰিব নোৱাৰিম নেকি পাৰিব ট্ৰিকটো এপ্লাই কৰিব পাৰিব চাওক ইয়াৰ ক্ষেত্ৰত আমি ট্ৰিকটো এপ্লাই কৰিব নোৱাৰিম নেকি পাৰিম কেনেকৈ পাৰিম চাওক 6ক আমি কেনেকৈ ব্ৰেক কৰিব পাৰিম 2 পূৰণ 3 হয়নে কথাটো হ'ল এনেকুৱা 2 পূৰণ 3 মানে কি এটোটো 6 হয় প্ৰয়োজন সাপেক্ষে আমি 6ক 2 পূৰণ 3 বুলিও লিখিব পাৰো নিশ্চয় পাৰো এতিয়া চাওক 2টোৰে 16 হৰণ কৰিব পাৰিম নাই 2 সংখ্যাটোৰে বিভাজ্য হ'ব 2 8 গুণ কিমান হ'ব 16 সো 2টো কেনসেল কৰিলো 3টোটো বিভাজ্য 3 সংখ্যাৰেটো আমি হৰণ কৰিব নোৱাৰিম সো কি কৰিব লাগিব আপুনি 16ৰ লগত 3টো পূৰণ কৰি দিব লাগিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো 3 16 কিমান হ'ব 48 হ'ব এলসিএম কিমান পালো 48 পালো বা আপুনি হৰণ পদ্ধতিৰো কৰিব চাব পাৰে হৰণ পদ্ধতিৰো আপুনি কৰি চাব পাৰে কি কমন আহিব 2 কমন আহিব 2 2 গুণ 4 2 3 গুণ 6 2 8 গুণ কিমান হ'ব 16 2 এটা কমন আহিব চাওক কাৰণ 2 আৰু 8 এই দুটাৰ সংখ্যাৰটো কমন আহিব দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰিম লসাগুৰ ক্ষেত্ৰত হেতু কথা আপোনালোকক মই কৈছো 2 1 গুণ 2 2 4 গুণ কিমান হ'ব 8 সো 3টো নামি আহিলে হয়নে 3 আৰু 4 সাধাৰণ উৎপাদক নাই সব বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰি দিও এলসিএম কি হ'ব এলসিএম কি হ'ব 2 পূৰণ 1 পূৰণ 3 পূৰণ 4 কিমান হ'ব 2 2 গুণ 4 4 গুণ 4 4 3 গুণ 12 হয়নে 4 12 কিমান 48 সেম পাইছোনে আমি ইয়াতো 48 পাইছো ইয়াতো 48 পাইছো কিন্তু পৰীক্ষাত এইবোৰ কৈ থকাৰ কি প্ৰয়োজন আছে ইমানকে কৈ থকাৰ কি প্ৰয়োজন আছে ডাইৰেক্ট আপুনি ট্ৰিক এপ্লাই কৰক 5 সেকেন্ডৰ ভিতৰত এনসাৰ কৰিবলৈ সক্ষম হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 2 4 20 এই সংখ্যা তিনিটাৰ গসাগু কি হ'ব গসাগু এটা কি কৈছো HCF কৈছো HCF গসাগু কি হ'ব চাওক গসাগুৰ ক্ষেত্ৰত ট্ৰিকটো সৰু সংখ্যাটোৱে কি হ'ব গসাগু হ'ব
এলচিএমৰ উল্টাটো আমি এলচিএমৰ ক্ষেত্ৰত কি বুলি কৈছিলোঁ ডাঙৰ সংখ্যাটোৱেই লসাগু হয় যেতিয়া বাকী সংখ্যাবোৰেৰে বিভাজ্য হয় আমি তেনেকৈ কৈছিলোঁ হয়নে ইয়াৰ ক্ষেত্ৰত গসাগুৰ ক্ষেত্ৰত কি হ'ব সৰু সংখ্যাটোৱে কি হ'ব গসাগু হ'ব আৰু এই সৰু সংখ্যাটোৰে বাকী সংখ্যাবোৰক বিভাজ্য হ'ব লাগিব আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে তাৰ মানে মই কি কৈছোঁ চাওক দুইটোতো সৰু এই তিনিটা সংখ্যাৰ সৰু সংখ্যাটো হৈছে 2 এই 2 সংখ্যাটোৰে বাকী দুটা সংখ্যাক হৰণ কৰিব পাৰিব লাগিব তেতিয়াহে এই 2 সংখ্যাটো কি হ'ব HCF হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আমি এটা চেক কৰি চাম 2 এৰে 4 হৰণ কৰিব পাৰিম নাই 2 দুগুণ 4 4 কেনসেল কৰিলোঁ 20ক হৰণ কৰিব পাৰিম নাই 2 দুগুণ কিমান 20 ইয়াৰ পৰা এটা কথা স্পষ্ট হলো 2 4 20 এই সংখ্যা তিনিটাৰ গসাগু কি হ'ব গসাগু বা HCF কি হ'ব HCF কি হ'ব 2 কিমান হ'ব 2 আপুনি চেক কৰি চাব পাৰে চাওক হৰণ পদ্ধতিৰেও আপুনি কৰি চাব পাৰে হৰণ পদ্ধতিৰেও আপুনি কৰি চাব পাৰে 2 এটা কমন আহিব 2 গুণ 2 2 দুগুণ 4 হয়নে 2 দুগুণ 20 এতিয়া এই তিনিটা সংখ্যাৰ কমন কি আহিব কমনটো নাহে এই দুটা সংখ্যাৰ কমন আহিব লসাগু হলে এই দুটা সংখ্যাৰো আমি কমন ললো হয় কিন্তু ইয়াত আমি কি উলিয়াবলৈ গৈ আছো গসাগু উলিয়াবলৈ গৈ আছো হয়নে সো ইয়াৰ সো এই তিনিটা সংখ্যাৰ আমি কমন নেপাম এই তিনিটা সংখ্যাৰ একৰ বাদিটো আৰু কমন নাহে 4 2 4 20 এই তিনিটাৰ সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব 2 হ'ব হয়নে হৰণ পদ্ধতিৰে কৰিলেও আপুনি 2 পাব ট্ৰিক এপ্লাই কৰিলেও আপুনি কি পাব 2 পাব 2 4 20 এই সংখ্যা তিনিটাৰ গসাগুটো আমি 2 পালো লসাগু কি হ'ব লসাগুৰ ট্ৰিকটো আপোনালোক কি কৈছিলোঁ এই ডাঙৰ সংখ্যাটোৱে কি হ'ব লসাগু হ'ব কেতিয়া লসাগু হ'ব যেতিয়া বাকী সংখ্যাবোৰেৰে বিভাজ্য হয় বুলি কৈছে আমি চেক কৰিম 20 টো লসাগু হ'ব পাৰে নে নোৱাৰে চাওক 2 এৰে 20ক হৰণ কৰিব পাৰিম নে পাৰিম 2 দুগুণ কিমান 20 4 5 গুণ কিমান 20 সো 2 4 20ৰ লসাগু কি হ'ব 20 হ'ব কি হ'ব 20 আপুনি চেক কৰি চাব পাৰে ইয়াত আমি অলৰেডি কৰিছোই হয়নে চাওক 2 4 কনসেপ্টৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছো 2 1 গুণ 2 2 দুগুণ 4 2 দুগুণ কিমান হ'ব 20 লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰো গসাগুৰ ক্ষেত্ৰতে আমি নোৱাৰো হয়নে সো ইয়াত লসাগুৰ উলিয়াবলৈ গৈ আছো সো আমি দুটা সংখ্যাৰো কি ল'ব পাৰিম কমন ল'ব পাৰিম 2 আৰু 10ৰ কমন কি আহিব 2 আহিব 2 1 গুণ 2 2 5 গুণ কিমান হ'ব 10 একটো নমাই দিয়ক বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰক কিমান হ'ব 2 দুগুণ 4 4 5 গুণ কিমান 20 কিমান পালো 20 পালো কিন্তু পৰীক্ষাত এইবোৰ কৈ থকাৰ কি প্ৰয়োজন আছে আপুনি মুখে মুখে উলিয়াব পাৰে ট্ৰিক এপ্লাই কৰি পিনি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আৰু এটা এক্সাম্পল লৈ আনি 24 12 6 30 48 102 চাওক এই সংখ্যাকেইটাৰ গসাগু কি হ'ব পাৰে চাওক 24 12 6 30 48 102 এই সংখ্যাকেইটাৰ গসাগু কি হ'ব পাৰে মই আপোনালোকক কি বুলি কৈছিলোঁ আটাইতকৈ সৰু সংখ্যাটোৱে গসাগু হয় কেতিয়া গসাগু হয় যেতিয়া এই সংখ্যাটোৰে বাকী সংখ্যাবোৰক বিভাজ্য হয় আমি চেক কৰিম এই দুইতে আমি গসাগু বুলি ধৰি লৈছোঁ কেতিয়া দুইটো গসাগু হ'ব যেতিয়া এই দুই সংখ্যাটোৰে বাকী সংখ্যাবোৰক যেতিয়া এই দুই সংখ্যাটোৰে বাকী সংখ্যাবোৰক বিভাজ্য হয় এই দুইটো কেতিয়া গসাগু হ'ব যেতিয়া বাকী সংখ্যাবোৰক 2 এৰে হৰণ যায় নে নেযায় আমি চেক কৰিম চাওক 2 ৰ 100 হৰণ কৰিব পাৰিম নাই হৰণ কৰিব পাৰিম গোটেইখিনিটো যুগ্ম আছে হৰণ কৰিব পাৰিম যুগ্ম সংখ্যাকটো আমি 2 এৰে হৰণ কৰিব পাৰিম দুভাগ কৰিব পাৰিম আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে তাৰ মানে 100ক 2 এৰে হৰণ কৰিলে 50 হ'ব 48ক 2 এৰে হৰণ কৰিলে কিমান হ'ব 24 হ'ব 30ক 2 এৰে হৰণ কৰিলে 15 হ'ব 6ক 2 এৰে হৰণ কৰিলে কিমান 2 3 গুণ 6 ইয়া 6 হ'ব 2 6 গুণ 12 2 12 24 সো ইয়াৰ HCF কি হ'ব HCF 2 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে হৰণ পদ্ধতিৰে কৰিলে আপোনালোকে এনেকৈ কৰিব লাগিব হয়নে ইমান কৈ থকাৰ কি প্ৰয়োজন আছে এইবোৰ ইমান কৈ থকাৰ প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকে ট্ৰিক এপ্লাই কৰিব পাৰে চাওক ইয়াতে কি কৈছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল কৈছে তাৰ মানে ইয়াত কি কৈছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল
সংখ্যা দুটা লৈছোঁ কি লৈছোঁ 2 আৰু 4 লৈছোঁ 2 আৰু 4 প্ৰথমে আমি কি উলিয়াম লসাগু উলিয়াম 2 আৰু 4 লসাগু কিমান হ'ব ট্ৰিকটো এপ্লাই কৰিব পাৰে আপোনালোকে মই আপোনালোকক কি কৈছিলোঁ এই 4টোৱে কি হ'ব লসাগু হ'ব ডাঙৰটোৱে লসাগু হ'ব যেতিয়া বাকী সংখ্যাৰে ইয়াক বিভাজ্য হয় হয়নে বিভাজ্য হ'ব নাই 2 ৰে হৰণ কৰিব পাৰিম নাই পাৰিম হয়নে সো কি হ'ব ইয়াৰ 4 হ'ব ডাইৰেক্ট আপুনি ক'ব পাৰে 2 আৰু 4 লসাগু কিমান হ'ব 4 চাওক ইয়াতে লিখিছোঁ এলচিএম কিমান পালোঁ 4 পালোঁ HCF কিমান হ'ব HCFটো কওকচোন আপোনালোকে HCFটো কওকচোন HCF কিমান হ'ব HCF মানে গসাগু কিমান হ'ব 2 হ'ব সৰুটোৱে কি হ'ব HCF হ'ব হয়নে আৰু 4টো 2 ৰে হৰণ কৰিব পাৰিম বা আপুনি এনেকৈও কৰি চাব পাৰে অসুবিধা হ'লে চাওক 2 গুণ 2 2 গুণ 4 এইটো কি হ'ল ইয়াৰ কমন 2 পালোঁ এইটো HCF হ'ব এটা কি হ'ব লসাগু হ'ব হয়নে 2 গুণ 4 এতিয়া চাওক ইয়াত কি কৈছে সংখ্যা দুটাৰ পূৰণফল কৈছে সংখ্যা দুটা আমি 2 আৰু 4 লৈছিলোঁ সংখ্যা দুটা কি লৈছিলোঁ 2 পূৰণ 4 হ'ব হয়নে সংখ্যা দুটা পূৰণফল 2 আৰু 4 লৈছোঁ ইয়াৰ সমান কি হয় বুলি কৈছে লসাগু পূৰণ গসাগু লসাগু কিমান পালোঁ 2 আৰু 4 লসাগু কিমান পালোঁ 4 পালোঁ গসাগু কিমান পালোঁ 2 পালোঁ পূৰণ কৰি চাম 4 গুণ কিমান হ'ল 8 2 4 গুণ কিমান 8 হয়নে আৰু এটা এক্সাম্পল লৈ আনিবলৈ চেষ্টা কৰিছোঁ চাওক 4 আৰু কি লৈছোঁ 10 লৈছোঁ 4 আৰু 10 এই 4 আৰু 10 সংখ্যাটোৰ আমি প্ৰথমে কি উলিয়াম লসাগু উলিয়াম তাৰপিছত গসাগু উলিয়াম হৰণ পদ্ধতি আপুনি এপ্লাই কৰিব পাৰে হৰণ পদ্ধতি এপ্লাই কৰকচোন কি কথা আছে কি কমন আহিব 2 আহিব 2 গুণ 4 2 5 গুণ কিমান 10 গসাগু কিমান হ'ব কাৰণ 4 আৰু 10ৰ সাধাৰণ উৎপাদক 2 পালোঁ চাওক এলচিএম কিমান পালোঁ এটাইখিনি পূৰণ কৰিব লাগিব এলচিএম কিমান হ'ব 2 গুণ 4 2 গুণ 4 4 5 গুণ কিমান হ'ব 20 হ'ব হয়নে HCF কিমান হ'ব HCF কিমান হ'ব গসাগু কিমান হ'ব 2 হ'ব সো 2 পূৰণ কৰক তাৰ মানে এলচিএম পূৰণ HCF সমান কি হয় বুলি কৈছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিলে 4 আৰু 10 আছিলে 4 পূৰণ 10 হয়নে লসাগু আৰু গসাগুটো পূৰণ কৰিলে আমি কিমান পাম 20ৰ লগত 2 পূৰণ কৰিলে 40 পাম হয়নে সংখ্যা দুটাৰ পূৰণফলো 40 হ'ব নাই 4 গুণ 40 সেম হৈছে নে ইয়াৰ পৰা এটা কথা আমি স্পষ্ট হ'লো যে সংখ্যা দুটাৰ পূৰণফল লসাগু পূৰণ গসাগু লসাগু আৰু গসাগুটো পূৰণ কৰি আপুনি যিমান পাব সংখ্যা দুটাক পূৰণ কৰিলেও এই সংখ্যাই পাব এই সূত্ৰটো আপোনালোকে মনত ৰাখিব খুব ইম্পৰ্টেণ্ট হয় দেখা পাইছে এখন ফিল্ড বুলি ধৰি লওক খেলপথাৰ বুলি ধৰি লওক চাওক মই ইয়াতে অংকন কৰিবলৈ চেষ্টা কৰিছোঁ এইটো কোন হয় ৰাম হয় এইটো কোন ৰাম আৰু এজন কোন হয় ৰঙাটো কোন হয় যদু হয় কোন হয় যদু আৰু ৰাম দুজনে একেটা সময়ত কি কৰিব একেটা সময়ত এনেকৈ দৌৰিব ৰামক কিমান সময় লাগে এক পাক এই ফিল্ডটো এক পাক ঘূৰিবলৈ কিমান সময় লাগে 12 মিনিট লাগে কিমান সময় লাগে 12 মিনিট লাগে যদুক কিমান সময় লাগে 16 মিনিট লাগে কিমান সময় লাগে 16 মিনিট লাগে চাওক যদুক 16 মিনিট লাগে আৰু ৰামক কিমান সময় লাগে ৰামক 12 মিনিট লাগে তাৰ মানে ৰাম অকণমান ফাষ্টত দৌৰে যদু অকণমান লেজি হয় হয়নে এতিয়া আপোনালোকে এটা কথা মোক কওক দুজনে একেটা সময়তে একেটা স্থানৰ পৰা দৌৰ আৰম্ভ কৰিছে দুজনে এনেকৈ দৌৰিব হয়নে দুজনে এনেকৈ দৌৰিব এতিয়া কিমান সময়ৰ মূৰত প্ৰথমবাৰৰ বাবে এই একেটা স্থানত লগ পাব এইটো উলিয়াব লাগে চাওক ৰামটো স্পীডত দৌৰে অকণমান ৰাম এনেকৈ দৌৰি এনেকৈ ইয়াত দৌৰি পাওঁতে কিমান সময় লাগিব 12 মিনিট সময় লাগিব হয়নে 12 মিনিট যেতিয়া কুকি যদুৱে 12 মিনিটত ইমান মানলৈকে পাবহে চাগে কাৰণ ইয়ালৈকে এই স্থানলৈকে পাবলৈ কিমান 16 মিনিট লাগে হয়নে যদু এনেকৈ দৌৰি যেতিয়া 12 মিনিটত এই স্থানমানলৈকে পাবগৈ তেতিয়া ৰামেটো এই স্থানত পাই যাবগৈ ৰামেটো ইয়াত পাই যাবগৈ হয়নে এই স্থানতটো প্ৰথমবাৰ যেতিয়া ঘূৰিব তেতিয়াতো দুজনেতো লগ পাব জানো এই স্থানত লগটো নেপায় হয়নে চাওক ইয়াতে মই কৈ দেখাবলৈ চেষ্টা কৰিছোঁ এক পাক 2 পাক 3 পাক 4 পাক
চাওক যদুৱে এক পাক ঘূৰোঁতে এই ফিল্ডখন এনেকৈ এক পাক ঘূৰোঁতে কিমান সময় লাগে যদুৱে কিমান লাগে 16 মিনিট লাগে ৰামক কিমান সময় লাগে 12 মিনিট লাগে ৰামক কিমান লাগে 12 মিনিট লাগে এক পাক ঘূৰোঁতে 12 মিনিট লাগে তেতিয়াতো একেটা স্থানততো লগ নেপাব দুপাক ঘূৰোঁতে কিমান সময় লাগে যদুক কিমান লাগিব 2 16 কিমান হ'ব 32 হয়নে 2 16 কিমান হ'ব 32 যদুক কিমান লাগিব 32 লাগিব ৰামক কিমান লাগিব 2 12 কিমান 24 মিনিট লাগিব দুবাৰ ঘূৰোঁতে 24 মিনিট লাগিব এতিয়াও এই স্থানত একেটা স্থানত লগ নেপাব হয়নে কেতিয়া লগ পাব চাওক 3 পাক ঘূৰোঁতে কিমান সময় লাগিব যদুক 3 বাৰ 48 মিনিট সময় লাগিব যদুৱে এক পাক ঘূৰোঁতে কিমান লাগে 16 2 পাক ঘূৰোঁতে কিমান লাগিব 32 3 পাক ঘূৰোঁতে কিমান লাগিব 48 লাগিব হয়নে ৰামে এক পাক ঘূৰোঁতে কিমান লাগিব 12 2 পাক ঘূৰোঁতে 24 3 পাক ঘূৰোঁতে 36 4 পাক ঘূৰোঁতে কিমান 48 দেখিছেনে 48 মিলিছেকেণ্ড তাৰমানে চাওক 2 পাক ঘূৰোঁতে 24 মিনিট লাগে 3 পাক ঘূৰোঁতে কিমান লাগে 36 মিনিট লাগে 4 পাক ঘূৰোঁতে কিমান লাগে 48 মিনিট লাগে চাওক এতিয়া 48 মিলিছেনে এই 48 মিনিটত একেলগ হ'বগৈ কেতিয়া একেলগ হ'বগৈ 48 মিনিটত একেলগ হ'ব তেতিয়ালৈকে 48 মিনিটত কি হ'বগৈ একেলগ হ'বগৈ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ইয়াত ডিফাৰেঞ্চ এটাই হ'ব ৰামে 4 পাক ঘূৰিব পাৰিলে কাৰণ ৰাম ফাৰ্ষ্ট আছিলে ৰামে 4 পাক ঘূৰিব পাৰিলে 48 মিনিটত যদুৱে কিন্তু 48 মিনিটত 3 পাকেই ঘূৰিব পাৰিলে হয়নে কেইপাক ঘূৰিব পাৰিলে 3 পাক ঘূৰিব পাৰিলে 48 মিনিটত প্ৰথমবাৰৰ বাবে ইহঁত দুজন লগ পাবগৈ একেটা বিন্দুত লগ পাবগৈ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে লসাগুটো আপুনি উলিয়াই দিলেই হৈ গ'ল তাৰ মানে কি 12 আৰু 16 লসাগু উলিয়াই দিয়ক মই কনচেপ্টটোৰ কাৰণে এইবোৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যাতে কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হয় চাওক লসাগু হ'লে আপুনি 4ও ল'ব পাৰে 4 গুণ কিমান হ'ব 4 গুণ 12 4 গুণ কিমান হ'ব 16 হয়নে এই আটাইখিনি পূৰণ কৰি দিয়ক 4 পূৰণ 3 পূৰণ 4 আপোনালোকে পৰীক্ষাত এইবোৰ কৰি নাথাকে ডাইৰেক্ট আপোনালোকে কৰিব হৰণ পদ্ধতি এপ্লাই কৰিব ডাইৰেক্ট আপোনালোকে লসাগুটো উলিয়াই দিলে হৈ গ'ল পৰীক্ষাত আপোনালোকে ডাইৰেক্ট লসাগু উলিয়াই দিলে হৈ গ'ল 4 গুণ 12 4 12 কিমান 48 মিনিটত প্ৰথমবাৰৰ বাবে লগ পাবগৈ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি প্ৰথম প্ৰশ্নলৈ আহিছোঁ প্ৰথম প্ৰশ্নটো দেখা পাইছে ইয়াতে কি কৈছে চাওক তিনিটা ঘড়ী ক্ৰমান্বয়ে 5 ছেকেণ্ড 10 ছেকেণ্ড 15 ছেকেণ্ডৰ অন্তৰে সংকেত দিয়ে যদি সিহঁতে পুৱা 9 বজাত একেলগে সংকেত দিয়ে তাৰমানে যদি ঘণ্টা বাজে তেন্তে সিহঁত পৰৱৰ্তী একেলগ কেতিয়া সংকেত দিবগৈ 3 ৱাটছ মেক এ বিফ মানে সংকেত দিয়াৰ কথা কৈছে আফটাৰ 5 ছেকেণ্ডছ 10 seconds and 15 seconds respectively মানে কি ক্ৰমান্বয়ে কৈছে দে অল বিফ একেলগে মানে কি সংকেত দিব টুগেডাৰ এট 9 AM 9 বজাত একেলগে সংকেত দিব বুলি কৈছে ইন দ্য মৰ্নিং নেক্সট টাইম এট হুইচ টাইম দে উইল টুগেডাৰ বিফ আৰু নেক্সট কেতিয়া সংকেত দিবগৈ চাওক এই লসাগু উলিয়াই দিলে হৈ গ'ল এই তিনিখন ঘড়ী দেখা পাইছে চাওক এই প্ৰথম ঘড়ীটো দেখা পাইছে কি কৈছে প্ৰথম ঘড়ীটো 5 ছেকেণ্ডৰ অন্তৰে কি কৰে সংকেত দিয়ে তাৰ মানে চাওক মই ইয়াতে অংকন কৰি দিবলৈ চেষ্টা কৰিছোঁ ইয়াত এবাৰ দিলে সাপোজ ইয়াত সংকেত একবাৰ দিলে 5 ছেকেণ্ডৰ অন্তৰে কৈছে ইয়াৰ পৰা ইয়ালৈ 5 ছেকেণ্ড আছে হয়নে ইয়াৰ একবাৰ সংকেত দিব ইয়াতো একবাৰ সংকেত দিব 5 ছেকেণ্ডৰ অন্তৰে 5 ছেকেণ্ডৰ মূৰে সংকেত দিয়ে কৈছে এনেকৈ সংকেত দি থাকিব এই প্ৰথম ঘড়ীটোৱে এই 2 নম্বৰ ঘড়ীটো এইটো প্ৰথম ঘড়ী আৰু 2 নম্বৰ ঘড়ী আৰু এইটো 3 নম্বৰ ঘড়ী হয়নে 2 নম্বৰ ঘড়ীটো কি কৈছে 10 ছেকেণ্ডৰ মূৰে সংকেত দিয়ে 10 ছেকেণ্ডৰ মূৰত সংকেত দিয়ে কৈছে ইয়াত একবাৰ দিব প্ৰথমবাৰৰ বাবে ইয়াত সংকেত দিলে হয়নে চাওক ইয়াত সংকেত দিব নেকি 5 ছেকেণ্ডৰ অন্তৰতো সংকেত নিদিয়ে 10 ছেকেণ্ডৰ মূৰত সংকেত দিয়ে ইয়াত সংকেত দিব হয়নে ক'ত সংকেত দিব ইয়াত সংকেত দিব চাওক প্ৰথম ঘড়ীটো 10 ছেকেণ্ডতো 5 ছেকেণ্ডৰ অন্তৰত সংকেত দিয়ে 10 ছেকেণ্ড ইয়াতো সংকেত দিব হয়নে এইটো আৰু এইটো মিলিছেনে এই ঘড়ীটো ইয়াত একেলগে সংকেত দিছে কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰক এই যিটো 3 নম্বৰ ঘড়ীটো ইয়াত প্ৰথমবাৰৰ সংকেত দিলে তাৰপিছত 15 ছেকেণ্ডৰ অন্তৰত সংকেত দিয়ে হয়নে ইয়াতেহে সংকেত দিব এই 10 ছেকেণ্ডততো সংকেত নিদিয়ে ইয়াত সংকেত দিব জানো তাতো সংকেত নিদিয়ে ইয়াত সংকেত দিয়া হ'লে এতিয়া প্ৰথমবাৰৰ বাবে এই 10 ছেকেণ্ডত তিনিখন ঘড়ীয়ে একেলগে সংকেত দিলেহেঁতেন কিন্তু 3 নম্বৰ ঘড়ীটোতো 15 ছেকেণ্ডৰ অন্তৰতে সংকেত দিয়ে এতিয়ালৈকেতো মিলা নাই আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে
2 নম্বৰ ঘড়ীটো আৰু কি 10 ছেকেণ্ড ইয়াত সংকেত দিব আৰু এইডোখৰত সংকেত দিব হয়নে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক আৰু 15 ছেকেণ্ড এটাত সংকেত দিব ক'ত সব তিনিখন ঘড়ী একেলগে ক'ত সংকেত দিবগে ইয়াতটো সংকেত নিদিয়ে ইয়াত সংকেত দিব জানো এইটো আৰু এইটো ইয়াত চাওক এই 2 নম্বৰ ঘড়ী আৰু 3 নম্বৰ ঘড়ী 2 নম্বৰ ঘড়ী আৰু 1 নম্বৰ ঘড়ী আৰু 2 নম্বৰ ঘড়ীটো ইয়াত একেলগে সংকেত দিব কিন্তু 3 নম্বৰ ঘড়ীটোতো ইয়াত সংকেত নিদিব ন তিনিখন একেলগে সংকেত দিব লাগিব কেতিয়া সংকেত দিব তিনিখন প্ৰথমবাৰৰ বাবে ইয়াত সংকেত দিবগে চাওক 5 10 15 20 25 30 30 ছেকেণ্ডৰ অন্তৰত কি হ'ব 30 ছেকেণ্ডৰ অন্তৰত একেলগে সংকেত দিবগে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ইয়াৰ উত্তৰ কি হ'ব তাৰ মানে 9:30 ছেকেণ্ডত এইটোতো মিনিট হয়নে এইটো ঘণ্টা 9 ঘণ্টা এইটো কি মিনিট তাৰ মানে এইটো ছেকেণ্ডত আছে 30 ছেকেণ্ডত এইটো ছেকেণ্ড হয়নে কি হ'ব 9:30 ছেকেণ্ডত প্ৰথমবাৰৰ বাবে আকৌ সংকেত দিব তাৰ মানে ইয়াত 9 বাজিছিলে 9 বজাত সংকেত দিলে প্ৰথমবাৰৰ বাবে ইয়াৰ পৰা নেক্সট কেতিয়া সংকেত দিবগে এনে গৈ কেতিয়া সংকেত দিবগে 30 ছেকেণ্ডৰ অন্তৰত এই তিনিখন ঘড়ীয়ে একেলগে সংকেত দিবগে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি লসাগু উলিয়াই দিলে হৈ গ'ল কনসেপ্টৰ কাৰণে এইবোৰ কৰি থাকিবলৈ চেষ্টা কৰিলোঁ কেনেকৈ আপোনালোকে কৰিব 5 10 15 এই তিনিটাৰ লসাগু উলিয়াই দিলে হৈ গ'ল হয় চাওক এই তিনিটাৰ লসাগু কি হ'ব 5 কমন আহিব 5 × 5 হয়নে 5 2 × 10 5 3 × 15 এইটা পূৰণ কৰক 5 2 × 10 10 3 × 30 লসাগু কিমান পালোঁ 30 পালোঁ তাৰ মানে 30 ছেকেণ্ডৰ অন্তৰত এই তিনিখন ঘড়ীয়ে একেলগে সংকেত দিব 9 বজাত প্ৰথমবাৰৰ বাবে সংকেত দিছিলে নেক্সট কেতিয়া সংকেত দিব 9:30 ছেকেণ্ডত হয়নে সো উত্তৰ কি হ'ব অপচন সি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে এটা বৈদ্যুতিক যন্ত্ৰই প্ৰতি 45 ছেকেণ্ডৰ অন্তত সংকেত দিয়ে আৰু অন্য এটা যন্ত্ৰই প্ৰতি 40 ছেকেণ্ডৰ অন্তত সংকেত দিয়ে যদি যন্ত্ৰ দুটাই 10 বজাত একেলগে সংকেত দিয়ে তেন্তে ইহঁত পৰৱৰ্তী কিমান বজাত একেলগে সংকেত দিব দেখা পাইছে আপোনালোকে ডাইৰেক্ট আমি কি কৰিম লসাগু উলিয়াম 45 আৰু 40ৰ লসাগু উলিয়াম কি কমন আহিব 5 কমন আহিব 5 9 গুণ কিমান 45 5 7 গুণ কিমান হ'ব 40 এইকেইটা পূৰণ কৰি দিয়ক কিমান হ'ব চাওক 5 7 গুণ 40 চাওক আমি প্ৰথমে কি কৰিম 5 আৰু 8 পূৰণ কৰিম 5 7 গুণ 40 হয়নে 9 4 গুণ কিমান হ'ব 36 360 হয়তো আপোনালোকৰ মনত সেইটো প্ৰশ্ন উদয় হ'ব পাৰে ছাৰে 5 আৰু 9টো কিয় পূৰণ কৰি নললে হয়নে আপোনালোকে এইটো ভাবিব পাৰে চাওক 5 আৰু যদি মই 9টো আগত পূৰণ কৰি লওঁ 5 9 গুণ কিমান হ'ব 45 হয়নে আকৌ 48 অকমান কমপ্লেক্স হৈ যায় আমি শেষৰটো সদায় 0 কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া কি হয় অংকটো কৰাত সুবিধা হয় সেইকাৰণে মই কি কৰিলোঁ আপোনালোকেও এই ট্ৰিকটো এপ্লাই কৰিব সদায় সহজভাৱে কৰিবলৈ চেষ্টা কৰিব তাৰ মানে মই কি কৈছোঁ 5 আৰু 8টো পূৰণ কৰিলোঁ 5 আৰু 8 প্ৰথমে পূৰণ কৰিলেতো আপুনি এইটোৱেই পাব 5 আৰু 8 যদি প্ৰথমে আপুনি 5 আৰু 8 পূৰণ কৰে 5 7 গুণ 40 হয়নে 40 তাৰ মানে 4 ৰ পাছত 0 এটা আছে 40 পূৰণ এতিয়া কি 9 ডাইৰেক্ট আপুনি পাছত যিকোনো সংখ্যাৰ পাছত 0 থাকিলে আমি 0টো পাছত বহাই দিলে হৈ গ'ল হয়নে 4 আৰু 9 পূৰণ কৰিলে 9 4 গুণ কিমান 36 0টো বহাই দিয়ক এই পূৰণ কৰি যিমান আপোনাৰ ইজি হ'ব 45 আৰু 8টো পূৰণ কৰি আপোনাৰ অকণমান কি হ'ব কমপ্লেক্স হ'ব সো আমি ইজি মেথডত কৰিবলৈ চেষ্টা কৰোঁ আশা কৰিছোঁ আপোনালোকে মই কি ক'ব বিচাৰিছোঁ ধৰিব পাৰিছে কিমান পালোঁ লসাগু কিমান পালোঁ 360 পালোঁ কিমান পালোঁ 360 ছেকেণ্ডৰ অন্তত কি হ'ব একেলগে বৈদ্যুতিক যন্ত্ৰটোৱে সিগনেল দিব কেই বজাত কৈছিলে চাওক 10 বজাত একেলগে সংকেত দিয়ে 10 বজাত একেলগে সংকেত দিছিলে এটা নেক্সট কেতিয়া সংকেত দিবগে 360 ছেকেণ্ডত এতিয়া চাওক 360 ছেকেণ্ডে কিমান মিনিট হ'ব আমি জানো 60 ছেকেণ্ডত কিমান মিনিট থাকে 1 মিনিট থাকে তাৰ মানে কথাটো হ'ল 1 মিনিটত কিমান থাকে 1 মিনিটত কিমান থাকে 60 ছেকেণ্ড থাকে তেনেহ'লে 360 কিমান ছেকেণ্ড হ'ব 360ক আপুনি 60ৰে হৰণ কৰিলে হৈ গ'ল তেতিয়া মিনিটত পাই যাব হয়নে কিমান হ'ব 6 গুণ 36 কিমান পালে 6 মিনিট তাৰ মানে 360 মিনিটে 360 ছেকেণ্ডে কিমান মিনিট হ'ব 6 মিনিট হ'ব 6 মিনিট হ'ব তাৰ মানে 10টা 6 কি হ'ব 10টা 6 মিনিটত 10 বাজি 6 মিনিটত কি হ'ব বৈদ্যুতিক যন্ত্ৰটোৱে একেলগে সংকেত দিবগে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি 10টা
6 বজাত কি হ'ব একেলগে সংকেত দিবগে নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক যদি দুটা সংখ্যাৰ লসাগু 315 আৰু গসাগু 5 হয় আৰু এটা সংখ্যা যদি 45 হয় তেন্তে আনটো সংখ্যা কি হ'ব চাওক দুটা সংখ্যাৰ লসাগু কিমান দিয়া আছে 315 দিয়া আছে হয়নে আৰু গসাগু কিমান দিয়া আছে 5 দিয়া আছে LCM কিমান দিয়া আছে 315 দিয়া আছে আৰু HCF কিমান দিয়া আছে 5 দিয়া আছে তেন্তে এটা সংখ্যা যদি 45 হয় n1 এটা সংখ্যা কিমান 45 n2 ধৰিছো আনটো সংখ্যা কি হ'ব উলিয়াব লাগে এটা কথা আমি জানো লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল হয়নে এটা সংখ্যা দিয়া আছে কি দিয়া আছে 45 দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে ডাইৰেক্ট আপুনি উলিয়াব পাৰিব চাওক এটা পূৰণ কৰিলো সমান কি হ'ব n2 ধৰিলো যেটো আনটো সংখ্যা আমি নেজানো সো n2 ধৰিছো আপুনি সলভ কৰিব পাৰে n2 লগত কি পূৰণ হৈ আছে 45 পূৰণ হৈ আছে এই 45 সংখ্যাটোক যদি মই এই সমান চিন আছে হয়নে সমান চিন আছে আৰু এটা পূৰণ আছে ডাইৰেক্ট আপুনি কটাকটি কৰিব পাৰে 45 আৰু ইয়াত কটাকটি কৰিব পৰা অপচন আছে নেকি আছে 45ক আমি এনেকৈ কাটিব নোৱাৰিম ন 5 9 গুণ কিমান 45 ডাইৰেক্ট কেনসেল কৰিব পাৰে 5 9 গুণ কিমান 45 নৰে ইয়াক হৰণ যাব নেকি 315 নৰে হৰণ যাব চাওক কিমান বাৰ যাব 9 4 গুণ কিমান 36 বেছি হৈ যাব ইয়াত 31 টো আমি প্ৰথমে লৈ লম 31ক নৰে কিমান বাৰ যাব 4 বাৰ 9 4 গুণ কিমান 36 টো বেছি হৈ যায় সো 3 লম 9 3 গুণ কিমান হ'ব 9 3 গুণ 27 31 ৰ পৰা 27 গলে কিমান থাকিব 31 ৰ পৰা 27 গলে কিমান থাকিব 4 থাকিব 4 আৰু 5 থাকিলে 45 9 লগত কিমান পূৰণ কৰিলে 45 হ'ব 9 5 গুণ কিমান 45 হয়নে ডাইৰেক্ট কৰিব পাৰে কেনসেল গল তাৰ মানে n2 ইকুৱেল আমি কিমান পালো n2 ইকুৱেল 35 পালো ইয়াৰ শুদ্ধতৰ কি হ'ব অপচন সি হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে চাওক মই এনেকৈও কৰিবলৈ চেষ্টা কৰিছো 315 পূৰণ 5 সমান কি আছে 45 পূৰণ n2 ৰ মান উলিয়াব লাগে বা আপুনি এনেকৈ লিখি ল'ব নোৱাৰেনে 315 পূৰণ 5 এই 45 টোক আপুনি বাওঁফালে আনিছে আৰু n ৰ লগত পূৰণ হৈ আছে পূৰণ হৈ থাকিলে সদায় কি হ'ব ৰাইট সাইডত থকাটো লেফট সাইডত আনিলে কি হ'ব তলত যাব বা লেফট সাইডত থাকিলে ৰাইট সাইডত আনিলে কি হ'ব তলত গুচি যাব হেতু কথা আপোনালোকে জানে 45 টো তললৈ আহিব হয়নে সমান কি হ'ব n2 ঠিক আছে এটা আপুনি কটাকটি কৰিব পাৰিব নিশ্চয় পাৰিব চাওক 5 9 গুণ কিমান 45 হয়নে কথাটো হল এনেকুৱা একদম ইজিকে যদি ক'বলৈ যাওঁ একদম সৰল ভাষাত যদি ক'বলৈ যাওঁ 5 9 গুণ কিমান 45 45 ৰ ঠাইত আপুনি 5 পূৰণ 9 লিখিব নোৱাৰে নেকি নিশ্চয় পাৰে এতিয়া তলে পৰে মিলি থাকিলে আমি কেনসেল কৰিব পাৰো আৰু যেহেতু সাইনবোৰ কি আছে পূৰণ আছে চিনবোৰ যদি পূৰণ থাকে তলে পৰে সংখ্যাবোৰ মিলি থাকিলে আমি কটাকটি কৰিব পাৰো 5 5 কেনসেল গল হয়নে এটা 9 আৰু 315 কটাকটি কৰিব নোৱাৰিম নেকি চাওক আপোনাৰ অসুবিধা হলে এনেকৈও কৰি চাব পাৰে 315 ক আপুনি 9 ৰে হৰণ কৰক মই ডাইৰেক্ট হৰণ কৰিছিলো 9 3 গুণ কিমান হ'ব 9 3 গুণ 27 হয়নে এটা চাওক ইয়াত 11 ৰ পৰা 7 গলে কিমান হ'ব 4 হ'ব ইয়াতে 5 নামি আহিলে 9 5 গুণ কিমান 9 5 গুণ 45 এনেকৈ কৰিলে আপুনি উত্তৰ একেই পাব কিন্তু পৰীক্ষাত এইবোৰ কৰি থকাৰ কি প্ৰয়োজন আছে ডাইৰেক্ট আপোনালোকে কৰিব পাৰে 10 সেকেন্ড 15 সেকেন্ডৰ ভিতৰত উলিয়াবলৈ সক্ষম হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে প্ৰেক্টিছ কৰিব খুব ধুনীয়া প্ৰশ্ন হয় এনে ধৰণৰ প্ৰশ্নই আহে সো আপোনালোকে প্ৰেক্টিছ কৰিব নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক দুটা সংখ্যাৰ পূৰণফল 216 যদি ইহঁতৰ গসাগু 6 হয় তেন্তে লসাগু হ'ব লসাগুটো উলিয়াব লাগে চাওক ইয়াতে কি দিয়া আছে দুটা সংখ্যাৰ পূৰণফলটো দিয়া আছে তাৰ মানে n1 * n2 দুটা সংখ্যাৰ পূৰণফল কিমান দিয়া আছে 216 দিয়া আছে 216 দিয়া আছে ইয়াত কি কৈছে যদি এই সংখ্যা দুটাৰ গসাগু কি কৈছে HCF কিমান কৈছে 6 কৈছে LCM তো উলিয়াব লাগে আমি নেজানো LCM তো আমি নেজানো LCM হয়নে আমি এটা কথা জানো LCM পূৰণ HCF লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল মান 216 দিয়া আছে ইয়াৰ লগত কেতিয়া সমান হ'ব LCM তো আমি ধৰিছো x বুলি ধৰিছো কি ধৰিছো x নেজানো কাৰণে x ধৰিছো এতিয়া আমি x ৰ মান উলিয়াম চাওক ইয়াটো পূৰণ হৈ আছে সো 6 আৰু এটো কটাকটি কৰিব পাৰিম ডাইৰেক্ট পাৰিম কিমান বাৰ যাব চাওক এতিয়া আমি প্ৰথমে 21 টোক কৰিবলৈ চেষ্টা কৰিম 21ক 6 ৰে হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব 6 3 গুণ 18 6 4 গুণ 24 টো বেছি হৈ যাব 4 বাৰ ল'ব নোৱাৰো
6 4 গুণ কিমান হ'ব 24 4টোতো 4 বাৰ ল'লে 24 হয় ইয়াতো 21 আছে হয়নে কিমান বাৰ যাব 3 বাৰ যাব 3 বাৰ যাব কাটিলো 3 বাৰ যাব 3 6 গুণ 18 21 পৰা 18 গ'লে কিমান থাকিব 3 থাকিব 3 আৰু 6 থাকিলে 36 6 6 গুণ 6 গুণ কিমান হ'ব 36 ডাইৰেক্ট কেনসেল কৰিব পাৰে x মান কিমান পালে 36 পালে হয়নে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি এই প্ৰশ্নটো এসআই এক্সামত আহিছিলে 2010 চনত সো এনে ধৰণৰ প্ৰশ্ন আহিব আপোনালোকে প্ৰেক্টিস কৰিব আপোনালোকে এনেকেও কৰিব পাৰে চাওক x পূৰণ 6 সমান 216 হয়নে কথাটো হ'ল এনেকুৱা x ৰ মান কি x ৰ লগত 6 পূৰণ হৈ আছে 6টো আমি তললৈ নিব লাগিব 6টোক যদি সোঁফালে যদি নিওঁ তেতিয়া কি তলত গুচি যাব হৰত থাকিব হয়নে সেইটো কথা অলৰেডি আপোনালোকে জানে চাওক 216 যদি আপুনি 6 ৰে হৰণ কৰে কিমান পাব 3 বাৰ যাব হয়নে 11 পৰা 8 গ'লে কিমান 11 পৰা 8 গ'লে কিমান 3 6টো নামি আহিছে 6 6 গুণ কিমান 36 নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক দুটা সংখ্যাৰ পূৰণফল 1280 আৰু সিহঁতৰ গসাউ 8 হয় তেন্তে সংখ্যা দুটাৰ লসাউ হ'ব ইয়াতে কি কৈছে চাওক প্ৰশ্নত কি কৈছে সংখ্যা দুটাৰ পূৰণফল কি দিয়া আছে সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে মই ধৰিছো সংখ্যা দুটা নেজানো n1 আৰু n2 ধৰিছো সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে 1200 কিমান দিয়া আছে 1280 দিয়া আছে হয়নি আৰু গসাউ কিমান দিয়া আছে HCF কিমান দিয়া আছে HCF কিমান দিয়া আছে 8 দিয়া আছে এতিয়া আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে LCM উলিয়াব লাগে কি উলিয়াব লাগে LCM আমি এটা কথা জানো LCM পূৰণ HCF সমান সংখ্যা দুটাৰ পূৰণফল হয়নে এই সূত্ৰৰ দ্বাৰা আমি এই সমস্যাটো সমাধান কৰিম এটা চাওক LCM নেজানো সো আমি x ধৰি ল'ব পাৰো x এটা ধৰি ললো কি হ'ব LCM * HCF সমান সংখ্যা দুটাৰ পূৰণফল যত কি দিয়া আছে 1280 ইয়াৰ পৰা আমি সহজে উলিয়াব পাৰিম এতিয়া ডাইৰেক্ট আপুনি কটাকটি কৰিব পাৰে চাওক 1280 8 ৰে হৰণ কৰিলে কি হ'ব কিমান বাৰ যাব প্ৰথমে 12 টো হৰণ কৰিবলৈ চেষ্টা কৰিম কেইবাৰ যাব 8 দুগুণ 16 দুবাৰ হলেতো বেছি হ'ব একবাৰ যাব হয়নে 8 গুণ 8 12 ৰ পৰা যদি 8 গুচি যায় কিমান থাকিব 4 থাকিব তাৰ মানে এতিয়া 48 টো ল'ব পাৰিম কিমান বাৰ যাব 48 টো কিমান বাৰ যাব 8 ৰে কিমান বাৰ যাব 8 6 গুণ 48 শূন্য এটা আছে শূন্য এটা দি দিও কিমান পালো 160 পালো পৰীক্ষাত ইমানেই সময় প্ৰয়োজন হ'ব আপোনালোকক 160 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ এই প্ৰশ্নটো এসআই এক্সামত আহিছিলে 2007 চনত বাকিটো আপোনালোকে গম পাইছে এনেকে কথাটো হ'ল হয়নে x ৰ লগত 8 পূৰণ হৈছিলে এনেকেও কৰিব পাৰে আপোনাৰ কথা 1280 আপুনি 1280 যদি 1280 আপুনি যদি 8 ৰে হৰণ কৰে এনসাৰ কি হ'ব 160 পাব পৰীক্ষাত এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকে কৰিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটোত কি কৈছে চাওক ইয়াতে কি কৈছে দুটা সংখ্যাৰ গসাগু 6 আৰু ইহঁতৰ লসাগুৰ অন্য উৎপাদক দুটা 4 আৰু 3 হলে সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো ইয়াত উলিয়াব লাগে চাওক ডাঙৰ সংখ্যাটো কি হ'ব ডাইৰেক্ট আপোনালোকে এটো 1 সেকেন্ড 2 সেকেন্ডৰ ভিতৰত কৰিবলৈ সক্ষম হ'ব কেনেকৈ হ'ব চাওক মই আপোনালোকক ট্ৰিকটো কম তাৰ আগতে কনসেপ্টটো ক'বলৈ চেষ্টা কৰিম কনসেপ্টটো প্ৰথমে ক'বলৈ চেষ্টা কৰিম দুটা সংখ্যাৰ গসাগু কিমান দিয়া আছে 6 দিয়া আছে কিমান দিয়া আছে 6 দিয়া আছে আৰু লসাগুৰ অন্য উৎপাদক দুটা কিমান দিয়া আছে 4 আৰু 3 দিয়া আছে তেন্তে সংখ্যা দুটা কোনটো ডাঙৰ বুলি লিখিছে আমি ধৰি লৈছো n1 আৰু n2 হয়নি সংখ্যা দুটা আমি নেজানো কোন সংখ্যা দুটা নেজানো সো কি ধৰিলো n1 আৰু n2 ধৰিলো কি কৈছে এটা কথা আপোনালোকে মন কৰক এই সংখ্যা দুটাৰ গসাগু কিমান কৈছে এই সংখ্যা দুটাৰ গসাগু কি কৈছে 6 কৈছে কিমান কৈছে 6 তেনে হলে গসাগুটো ক'ত থাকিব ইয়াত নেথাকিব নে বাৰু হয়নে আশা কৰিছো আপুনি ধৰিব পাৰিছে এজ ফৰ এক্সাম্পল চাওক মই যদি আপোনালোকক কওঁ 4 আৰু 6 এই সংখ্যা দুটাৰ গসাগু কিমান হ'ব আপোনালোকে কমন নলবনে 4 আৰু 6 ৰ কমন কি আহিব 2 আহিব হয়নে ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল এই সংখ্যা দুটাৰ গসাগুটো আমি ইয়াত লওঁ কথাটো আপোনালোকে ধৰিব পাৰিছে চাওক একদম ইজি মেথডত ক'বলৈ চেষ্টা কৰিম মই 2 দুগুণ কিমান 4 2 3 গুণ 6 এটা কথা আপোনালোকে মন কৰক একেটা কি হ'ব লসাগু নহবনে লসাগু হ'ব চাওক এটা কি কৈছে চাওক একেটা উৎপাদক হয়নে কথাটো হ'ল এনেকুৱা এই 4 ৰ উৎপাদক কি 2 নহনে 2 দুগুণ কিমান হ'ব এটো 2 দুগুণ 4 এই 6 ৰ উৎপাদক কি হ'ব 2 পূৰণ 3 নহয় জানো কথাটো হ'ল এনেকুৱা চাওক 6 ৰ উৎপাদকবোৰ কি আছে 2 পূৰণ 3 হয়নে 2 পূৰণ 3 এইটো কি হয় 6 ৰ উৎপাদকে নহয় জানো
এই 2টো 6ৰ উৎপাদক হয়, এই 3টো 6ৰ উৎপাদক হয়, এই 2টো 4ৰ উৎপাদক হয়, এই 2টো কাৰ উৎপাদক 4ৰ উৎপাদক বা এই 2টো কাৰ 6ৰ উৎপাদক বা 4ৰ উৎপাদক হয়, হয়নে? ইয়াতে চাওক এই উৎপাদক কি 2, ইয়াত 2 আৰু 3 আছে, হয়নে? লসাগুৰ অন্য উৎপাদক দুটা কি আছে? গসাগুটো কোৱা নাই, গসাগুটো 2 আছে ইয়াত। ইয়াৰ ক্ষেত্ৰত কি লসাগুৰ অন্য উৎপাদক দুটা কি আছে? 2 আৰু 3 আছে। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। ইয়াৰ কোনটো ডাঙৰ? 3টো ডাঙৰ। গসাগুৰ লগত এতিয়া এইটো পূৰণ কৰা হয়, 2 3 গুণ কিমান? 6। এই সংখ্যাটো আমি ডাঙৰ পাইছোঁনে? আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। ইয়াত কি কৈছে? অন্য উৎপাদক দুটা কি আছে? 4 আৰু 3 দিয়া আছে। এই গসাগুটো 6 দিয়া আছে, 6 দিলোঁ। অন্য উৎপাদক দুটা কি দিয়া আছে? 4 আৰু 3 দিয়া আছে। এইটো 4, এইটো 3। মই ইয়াত 4টো দিলোঁ, ইয়াতে 3টো দিলোঁ, হয়নে? ইয়াৰ পৰা এটা কথা আমি গম পালোঁ, কাৰণ চাওক এইটো আৰু এইটো পূৰণ নহ'ব জানো? 6 4 গুণ কি হ'ব? 24। এটা সংখ্যা 24 হ'ব, আনটো সংখ্যা কি হ'ব? আনটো সংখ্যা কিমান হ'ব? 6 3 গুণ কিমান? 18, হয়নে? ইয়াৰ পৰা এটা কথা আমি স্পষ্ট হ'লোঁ যে সংখ্যা দুটা কি হ'ব? 24 আৰু 18 হ'ব। এতিয়া প্ৰশ্নত কি কৈছে? দুটা সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটো হ'ব, তাৰমানে ডাঙৰ সংখ্যাটো সুধিছে, কোনটো ডাঙৰ হ'ব? 24 ডাঙৰ হ'ব নে 18 ডাঙৰ হ'ব? 24 ডাঙৰ হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু এটা কথা মন কৰিব, এই 6টো গসাগু, অন্য উৎপাদকটো দিয়া আছে 4 আৰু 3। এই 6ৰ লগত আপুনি 4 পূৰণ কৰি যিমান পাব, 3 পূৰণ কৰি তাতকৈ কম পাব, হয় নহয়? 6 4 গুণ 24। এই 6টোৰ লগত আপুনি যিমান ডাঙৰ সংখ্যা পূৰণ কৰিব, ইমানেই এটা ডাঙৰ সংখ্যা পাব। যিমান সৰু এটা সংখ্যা পূৰণ কৰিব, ইমানেই মানটো কি হ'ব? পূৰণ ফলটো সৰু হ'ব। কথাটো আপোনালোকে ধৰিব পাৰিছে। চ' ডাইৰেক্ট আপুনি কৰিব পাৰে। এই উৎপাদক দিয়া আছে, গসাগু 6 দিয়া আছে, অন্য উৎপাদক কি দিয়া? গসাগু 6 দিয়া আছে, লসাগুৰ অন্য উৎপাদক দুটা কি দিয়া আছে? 4 আৰু 3 দিয়া আছে। প্ৰশ্নত ডাঙৰ সংখ্যাটো সুধিছে, চ' ডাঙৰ উৎপাদকৰ লগত পূৰণ কৰিলে হৈ গ'ল। 6 4 গুণ কিমান হ'ব? 2 ছেকেণ্ডত আপোনালোকে 1 ছেকেণ্ডত আপোনালোকে কৰিবলৈ সক্ষম হ'ব। চাওক নেক্সট প্ৰশ্নটোলৈ চাওক। ইয়াত কি কৈছে? দুটা সংখ্যাৰ গসাগু কিমান দিয়া আছে? 4 দিয়া আছে, আৰু ইহঁতৰ লসাগুৰ অন্য উৎপাদক দুটা 5 আৰু 3 দিয়া আছে। লসাগুৰ অন্য উৎপাদক কৈছে, অন্য উৎপাদক 5 আৰু 3 দিয়া আছে। প্ৰশ্নত কি কৈছে? ডাঙৰ সংখ্যাটো কি হ'ব? গসাগুৰ লগত ডাঙৰ উৎপাদকটো পূৰণ কৰিলেইতো ডাঙৰটো পাব। 4 5 গুণ কিমান হ'ব? 20। চ' উত্তৰ কি হ'ব? 20। এনচাৰ কি হ'ব? 20। চাওক n1 n2 সংখ্যা আমি ধৰিলোঁ, হয়নে? গসাগু কিমান দিয়া আছে? 4 দিয়া আছে, 4 দিলোঁ। আৰু অন্য উৎপাদক দুটা কি দিয়া আছে? লসাগুৰ অন্য উৎপাদক দুটা 5 আৰু কিমান দিয়া আছে? 3। 4 5 গুণ কিমান হ'ব? এটা সংখ্যা 20 হ'ব, আনটো সংখ্যা কিমান হ'ব? 4 3 গুণ 12। এতিয়া কোনটো সংখ্যা ডাঙৰ? 20টো ডাঙৰ। সৰুটো যদি সোধে তেতিয়া আপোনালোকে 12 ক'ব লাগিব। কেতিয়াবা প্ৰশ্নত সৰু সংখ্যাটো হ'ব, তেনেকৈও সুধিব পাৰে, বা এনেকৈও সুধিব পাৰে সংখ্যা দুটাৰ যোগফল কিমান হ'ব? প্ৰশ্নত তেনেকৈও আপোনালোকক সুধিব পাৰে। তেতিয়া কি হ'ব? 32 হ'ব। তেতিয়া এনচাৰ কি হ'ব? 32 হ'ব। যদি সংখ্যা দুটাৰ মাজৰ ব্যৱধান কি, যদি তেনেকৈ প্ৰশ্নত সোধে তেতিয়া কি হ'ব? 20ৰ পৰা আপুনি 12 বিয়োগ কৰিব লাগিব। তেতিয়া কিমান হ'ব? 8 হ'ব, হয়নে? কিন্তু ইয়াত কি কৈছে? সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটো সুধিছে, চ' 20 হ'ব। সংখ্যা দুটাৰটো যোগফল সোধা নাই, বা সংখ্যা দুটাৰ পূৰণফলটো সোধা নাই। কেতিয়াবা এনেকৈও সুধিব পাৰে, এই সংখ্যা দুটাৰ পূৰণফল কি হ'ব? তেতিয়া আপুনি পূৰণ কৰিব লাগিব। তেতিয়া 20 আৰু কি পূৰণ কৰিব লাগিব? 20 আৰু 12 পূৰণ কৰিব লাগিব। 2 12 কিমান হ'ব? 24 শূন্য 240। পৰীক্ষাত কেনেকৈ আহিব পাৰে সেইটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। কনচেপ্টটো ক্লিয়াৰ কৰক। কনচেপ্ট ক্লিয়াৰ কৰিলে যেনেকৈ নিদিয়ক আপুনি পাৰিবই। নেক্সট প্ৰশ্নলৈ আহিছোঁ। ইয়াতে কি কৈছে চাওক। দুটা সংখ্যাৰ গসাগু 7 দিয়া আছে, আৰু ইহঁতৰ লসাগুৰ অন্য উৎপাদক দুটা কি দিয়া আছে? 5 আৰু 2 দিয়া আছে। ইয়াৰ উত্তৰ কি হ'ব? গসাগু 7 দিয়া আছে, অন্য উৎপাদক দুটা কি দিয়া আছে? 5 আৰু 2। প্ৰশ্নত কি কৈছে? সৰু সংখ্যাটো সুধিছে। চ' সৰু উৎপাদকৰ লগত পূৰণ কৰক। 7 2 গুণ কিমান হ'ব? 14। ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন ডি। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। ইমানেই সময় প্ৰয়োজন হ'ব আপোনালোকক পৰীক্ষাত। চাওক n1 আৰু n2, হয়নে? ইয়াৰ গসাগু কিমান আছে? 7 আছে। লসাগুৰ অন্য উৎপাদক কি দিয়া আছে? 5 আৰু 2 দিয়া আছে। 7 5 গুণ কিমান হ'ব? 35। এটা সংখ্যা আমি কিমান পালোঁ? 35 পালোঁ। 7 2 গুণ কিমান? 14। এটা সংখ্যা পালোঁ, আনটো সংখ্যা পালোঁ 14 পালোঁ। এতিয়া কোনটো সংখ্যা সৰু? 14টো সৰু। 7ৰ লগত সৰু সংখ্যা এটা পূৰণ কৰিলে সৰু পামেই। 7ৰ লগত ডাঙৰ এটা সংখ্যা পূৰণ কৰিলে আমি ডাঙৰ পাম। 5 ডাঙৰে 2 ডাঙৰ, 5 ডাঙৰ। 5ৰ লগত 7 পূৰণ কৰিলেতো অভিয়াছলি ডাঙৰ পাম। 2 সৰু নে 5 সৰু? 2 সৰু। সৰুৰ লগত 7 পূৰণ কৰিলে, 7ৰ লগত সৰুটো পূৰণ কৰিলে সৰু এটা সংখ্যা পামেই, হয়নে? আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আজিৰ ক্লাছটো আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। নেক্সট ক্লাছত আলোচনা কৰিম ভগ্নাংশ আৰু দশমিকৰ লসাগু গসাগুৰ ওপৰত আমি নেক্সট ক্লাছত আলোচনা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ উপকৃত হৈছে। যদিও উপকৃত হৈছে আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব।
এনেকৈ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ক্লাছবোৰ চলি আছে। কেইটামান ভিডিঅ' আমি ফ্ৰীকৈ ইউটিউবত দিছোঁ ডেম' ক্লাছ হিচাপে। 3-4টামান ভিডিঅ' আপোনালোকে ফ্ৰী পাব। বাকী আমি ফাউণ্ডেশ্যন বেটছত ক্লাছবোৰ কৰি আছোঁ। হয়, ইউটিউবতো আমি ভিডিঅ' দিম, এনেকুৱা নহয় যে অকল ফাউণ্ডেশ্যন বেটছতে ক্লাছবোৰ কৰিম, তেনেকুৱা নহয়। আপোনালোকে ইউটিউবতো ভিডিঅ' পাই থাকিব। ইউটিউবতো আমি কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম, ইউটিউবতো আমি কোৰ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। আমি এই ক্লাছটো আছিলে ফাউণ্ডেশ্যন বেটছৰ ক্লাছ আছে। এই ক্লাছটো ফাউণ্ডেশ্যন বেটছৰ ক্লাছ আছিলে। আমি ফাউণ্ডেশ্যন বেটছত এনেকৈ ক্লাছবোৰ আলোচনা কৰি আছোঁ। আপোনালোকে যদিহে জইন কৰিব বিচাৰে জইন কৰিব পাৰে। লাষ্ট ডেট 13 তাৰিখে আছিলে। 20 মাৰ্চলৈকে মই ডেটটো এক্সটেঞ্জ কৰি দিছোঁ। আপোনালোকে 20 তাৰিখৰ ভিতৰত আপোনালোকে জইন কৰি ল'ব পাৰিব। আমি টাৰ্গেট কৰিছোঁ DHS গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাবোৰৰ বাবে আছাম টেট, আছাম পুলিচ, আছাম কমন এক্সাম, যিটো অসমত কম্বাইন এক্সাম হ'বলৈ গৈ আছে, এই পৰীক্ষাবোৰৰ কাৰণে আমি টাৰ্গেট কৰিছোঁ। এক্সট্ৰা বেনিফিট কি হ'ব? মেথছ ফাউণ্ডেশ্যন বেটছত আপুনি জইন কৰাৰ পাছত আপোনাৰ এক্সট্ৰা বেনিফিট কি থাকিব? ক্লাছবোৰটো পাবই শৃংখলাবদ্ধভাৱে, ক্লাছবোৰ শৃংখলাবদ্ধভাৱেতো পাবই। আৰু আপোনালোকৰ কি বেনিফিটছ আছে? এক্সট্ৰাকৈ আপোনালোকৰ বেনিফিটছ কি হ'ব? ফ্ৰী PDF পাব, ইম্পৰ্টেণ্ট নোটছ পাব, কুৱেশ্যন প্ৰেক্টিছ ছেট পাব। এইকেইটা আপোনালোকে পাব। আৰু ই বুক এখন তৈয়াৰ কৰি আছোঁ, ই বুক এখন বনাই আছোঁ, য'ত নেকি ইনষ্টামাৰ্টত 149 মানত পাব্লিছ কৰা হ'ব। এইখন আপোনালোকক ফ্ৰীকৈ দিয়া হ'ব। যিসকলে মেথছ ফাউণ্ডেশ্যন বেটছত জইন কৰিব তেওঁলোকৰ কাৰণে ই বুকখন ফ্ৰী হ'ব। শেষত মই ই বুক মেথছ ফাউণ্ডেশ্যন বেটছত জইন কৰা কেণ্ডিডেটসকলক দি দিম। মেথছ ফাউণ্ডেশ্যন বেটছত আপোনালোকে জইন কৰিলে 500 টকা এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব গোটেই ক'ৰ্চটোৰ কাৰণে, এমাহৰ কাৰণে বুলি নহয়। গোটেই ক'ৰ্চটো কমপ্লিট কৰি দিয়া হ'ব। হয়তো 2 মাহ লাগিব পাৰে, 2 মাহতকৈ বেছি লাগিব পাৰে। সময় 7টা বজাৰ পৰা হয়, সন্ধিয়া 7 বজা। আপোনালোকৰ কিবা ক'ব লগা থাকিলে এই হোৱাটছআপ নাম্বাৰত ডাইৰেক্ট মোক কল কৰিব পাৰে বা মেছেজ কৰিব পাৰে 9678025532। ইয়াত হোৱাটছআপ আছে, ডাইৰেক্ট মেছেজ কৰিব পাৰে বা কল কৰিব পাৰে এই বেটছৰ সংক্ৰান্তত কিবা সুধিব লগা থাকিলে। ইচ্ছা থাকিলে আপোনালোকে জইন কৰিব পাৰে। যদি আপোনালোকৰ ইচ্ছা থাকে জইন কৰিব পাৰে। ইউটিউবতো আমি ভিডিঅ'বোৰ দি থাকিম, ইউটিউবতো আমি কনচেপ্টবোৰ ক্লিয়াৰ কৰিম, ইউটিউবতো আমি ক'ৰ্চবোৰ কমপ্লিট কৰিম। এনেকুৱা নহয় যে অকল ফাউণ্ডেশ্যন বেটছতে আমি ক্লাছবোৰ কৰিম, তেনেকুৱা নহয়। আৰু মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যায়। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে তাৰ কাৰণে আপোনালোকলৈও অশেষ ধন্যবাদ।